Good afternoon. মই আজি তোমালোকৰ লগত ভাৰতৰ ৰাষ্ট্ৰপতিৰ যিটো জৰুৰীকালীন ক্ষমতা সেই জৰুৰীকালীন ক্ষমতাসমূহৰ বিষয়ে আলোচনা কৰিম। ইয়াত তোমালোকৰ যদি মনত আছে ইয়াৰ আগৰ ক্লাছটোত মই তোমালোকক ৰাষ্ট্ৰপতিৰ বিষয়ে পঢ়ুৱাইছিলোঁ। তেতিয়া মই কৈছিলোঁ যে ৰাষ্ট্ৰপতিয়ে বিভিন্ন ধৰণৰ ক্ষমতা প্ৰয়োগ কৰে। তেওঁৰ হাতত শাসন বিভাগীয় ক্ষমতা আছে, তেওঁৰ আইন সংক্ৰান্তীয় ক্ষমতা আছে, তাৰপিছত তেওঁৰ বিচাৰ বিভাগীয় ক্ষমতা আছে, বা তেওঁ অৰ্থ সংক্ৰান্ত ক্ষমতা আছে, বা ইয়াৰ উপৰিও তেওঁ অন্যান্য কিছুমান ক্ষমতা আছে। আৰু পৃথিৱীৰ কোনো ৰাষ্ট্ৰপতিৰ হাতত নথকা এটা বিশেষ ক্ষমতা যিটোক জৰুৰীকালীন ক্ষমতা বুলি কোৱা হয়, সেইটো অকল ভাৰতৰ ৰাষ্ট্ৰপতিৰ হাততহে আছে। আমি অকণমান ৰাষ্ট্ৰপতিৰ বিষয়ে আৰু অকণমান জাষ্ট ব্ৰাছ আপ কৰি লওঁ। আমি কি পাইছিলোঁ যে ভাৰতৰ ৰাষ্ট্ৰপতিক 5 বছৰৰ কাৰণে নিয়োগ কৰা হয়। তেওঁ সংসদৰ এটা অবিচ্ছেদ্য অংগ, কিন্তু তেওঁ কোনো এখন সদনৰ সদস্য নহয়। এজন ব্যক্তি ভাৰতৰ ৰাষ্ট্ৰপতি হ'বলৈ হ'লে আমি তেওঁৰ অৰ্হতাখিনিও চাইছিলোঁ। তেওঁ কি হ'ব লাগিব? ভাৰতীয় নাগৰিক হ'ব লাগিব, তেওঁ 35 বছৰ বয়সৰ তলত হ'ব নালাগিব, বা সংসদে ধৰি দিয়া যিবিলাক ক্ষমতা বা লোকসভা ৰাজ্যসভাৰ সদস্য হ'বলৈ যিখিনি অৰ্হতাৰ প্ৰয়োজন সেই গোটেইখিনি তেওঁৰ হাতত থাকিব লাগিব। আৰু তেওঁ কোনো লাভজনক পোষ্টত ভাৰত চৰকাৰৰ বা ৰাজ্যিক চৰকাৰৰ আণ্ডাৰত তেওঁ থাকিব নালাগিব। অন্য ব্যক্তি যেনেকৈ ৰাজ্যপাল, উপ ৰাষ্ট্ৰপতি বা সংসদৰ সদস্য বা বিধানসভাৰ সদস্য, এওঁলোকে যদি তেওঁলোকে কিবা লাভজনক পোষ্টত আছিল তেতিয়াহ'লে সেই পোষ্টবিলাক তেওঁলোকে এৰি দিব লাগিব। তাৰপিছত তেওঁ পোষ্টটো খালীও হ'ব পাৰে, তেওঁ পদত্যাগ কৰিব পাৰে, তেওঁৰ মৃত্যু হ'ব পাৰে, বা তেওঁক পদচ্যুত কৰিব পাৰে। পদচ্যুত মাত্ৰ এটা কাৰণতে কৰিব পৰা যায়, যে যদি প্ৰমাণিত কৰিব পৰা যায় যে তেওঁ সংবিধান অৱমাননা কৰিছে বা সাংবিধানিক মতে বা সংবিধান মতে তেওঁ কৰিবলগীয়া কাৰ্যসমূহ কৰা নাই। তাৰোপৰি তেওঁৰ যিমানবিলাক উচ্চপদস্থ বিষয়া আছে তেওঁ সকলোকে তেওঁ নিয়োগ কৰে। তাৰপিছতে তেওঁ ডিফেন্স ফ'ৰ্চৰ তেওঁ কমাণ্ডাৰ, তেওঁৰ আণ্ডাৰত গোটেইবোৰ থাকে। যুদ্ধ বিগ্ৰহ লাগিলে তেওঁৰ চহী কৰিব লাগিব। এনেকৈ আমি পাইছিলোঁ যে আগৰ ক্লাছত যে তেওঁ বিভিন্ন ধৰণৰ ক্ষমতা প্ৰয়োগ কৰে। ঠিক তেনেকৈ তেওঁৰ কিছুমান লেজিছলেটিভ পাৱাৰ্ছো আছিলে। সেই লেজিছলেটিভ পাৱাৰ্ছসমূহ কেনেকুৱা আছিলে যে তেওঁ বিধানসভা আহ্বান কৰিব পাৰে, তেওঁ স্থগিত কৰিব পাৰে, তেওঁ 2টা সদনৰ যুটীয়া অধিৱেশনত তেওঁ ভাষণ দিব পাৰে, বা প্ৰত্যেক বছৰে যেতিয়া পাৰ্লিমেণ্টৰ ছেশ্যন বহে তেওঁ প্ৰথমতে সদনক এড্ৰেছ কৰিব, সেইটো তেওঁ গাইগুটীয়াভাৱেও কৰিব পাৰে, বা 2টা সদনক তেওঁ যুটীয়াভাৱেও কৰিব পাৰে। আৰু তাৰপিছত যেতিয়া নতুন নিৰ্বাচন হয় সেই নতুন নিৰ্বাচনত তেওঁ 2টা সদনকে উদ্দেশ্য কৰি তেওঁ বাণী প্ৰেৰণ কৰিব লাগে। সাধাৰণতে এই বাণীটোত কি থাকে যে চৰকাৰৰ নীতিসমূহে তেওঁ কয়। তাৰোপৰি তেওঁ আৰু এটা ডাঙৰ কাম হৈছে কি যে যেতিয়া নতুন নিৰ্বাচন হৈ যায় সেই নিৰ্বাচনটো হৈ যোৱাৰ পিছত তেওঁ কি কৰিব লাগে? ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰীক নিয়োগ কৰিব লাগে। এই ক্ষেত্ৰত কিন্তু ৰাষ্ট্ৰপতি নিজৰ হাত ভৰি ভঙা, তেওঁ যাকে তাকে নিয়োগ কৰিব নোৱাৰে। যিটো দলে সংখ্যাগৰিষ্ঠতা লাভ কৰে সেই দলটোৰ নেতাজনকহে তেওঁ আহ্বান কৰিব পাৰে চৰকাৰ গঠন কৰিবলৈ। কেতিয়াবা দেখা যায় যে কোনো এটা দলে সংখ্যাগৰিষ্ঠতা লাভ কৰিব পৰা নাই, তেতিয়া তেওঁ নিজৰ স্ববিচাৰ ক্ষমতা প্ৰয়োগ কৰি পেলাই তেওঁ কোনোবা এটা দলক যদি ভাবে যে সেই দলটোৱে বা সেই দলটোৰ নেতাজনে সদনৰ মজিয়াত আস্থা পাব, ভোটত কনফিডেঞ্চ পাছ হৈ যাব, তেতিয়া তেওঁ তাক মাতিব পাৰে। এইদৰে তেওঁ এই ধৰণৰ লেজিছলেটিভ পাৱাৰ্ছসমূহ তেওঁ প্ৰয়োগ কৰে। ঠিক তেনেকৈ তেওঁৰ জুডিচিয়েল পাৱাৰ্ছ আছিলে, তেওঁ ন্যায়াধীশসকলক তেওঁ নিয়োগ কৰে, বা তেওঁৱে হৈছে হাইয়েষ্ট কোৰ্ট অফ এপিল। যদি কোনোবা কোৰ্টে আদালতে কোনোবা এজনক দোষী সাব্যস্ত কৰিছে বা তেওঁক মৃত্যুদণ্ড দিছে বা যাৱজ্জীৱন কাৰাদণ্ড দিছে, তেওঁক এপিল কৰিলে সেইটো তেওঁ নাকচো কৰিব পাৰে, বা সেইটো তেওঁ তেনেকৈ আপহেল কৰিব পাৰে, সেইটো তেওঁ নিজৰ ওপৰত কথা। গতিকে এইখিনি আছিলে তেওঁ লেজিছলেটিভ, এডমিনিষ্ট্ৰেটিভ আৰু জুডিচিয়েল পাৱাৰ্ছ। এতিয়া আমি চাওঁ আজি তেওঁ যিটো মই আগতে কৈ আহিছোঁ যে ভাৰতবৰ্ষৰ বাহিৰে অন্য কোনো ৰাষ্ট্ৰপতিৰ হাততে এনেকুৱা বিশেষ ক্ষমতা নাই, যিটোক আমি এমাৰ্জেঞ্চি পাৱাৰ্ছ বুলি কওঁ। এই এমাৰ্জেঞ্চি পাৱাৰ বা জৰুৰীকালীন ক্ষমতা তেওঁ কেনেকৈ প্ৰয়োগ কৰিব পাৰে? তেওঁ 3 ক্ষেত্ৰত কৰে। এটা হৈছে ৰাষ্ট্ৰীয় জৰুৰীকালীন ক্ষমতা আণ্ডাৰ আৰ্টিকল 352, এটা হৈছে ষ্টেট এমাৰ্জেঞ্চি বা কনষ্টিটিউশ্যনেল ফেইলিয়াৰ, সেইটো আৰ্টিকল 356,
আৰু এটা হৈছে ফিনান্সিয়েল এমাৰ্জেঞ্চি আণ্ডাৰ আৰ্টিকল 360 এইখিনিতে এটা কথা কৈ থওঁ যে আৰ্টিকল 360টো এতিয়ালৈকে কিন্তু ভাৰতবৰ্ষত এবাৰো প্ৰয়োগ কৰা হোৱা নাই আৰু যদি হয় তেতিয়াহ'লে ইয়াৰ কনচিকুৱেঞ্চেছ কিমান ভয়ানক হ'ব আমি কোনেও কল্পনা কৰিব নোৱাৰোঁ কিন্তু বাকী দুটা এমাৰ্জেঞ্চি আমি যেতিয়া লাহে লাহে পাৱাৰ্ছ এমাৰ্জেঞ্চি কি আলোচনা কৰি চাম তেতিয়া আমি গম পাম যে ভাৰতবৰ্ষত আৰ্টিকল 352 আৰু 356 কিন্তু বহুতবাৰ বা কেইবাবাৰো প্ৰয়োগ কৰা হৈছে এটা আমি প্ৰথমতে চাওঁ যে ন্যাশনাল এমাৰ্জেঞ্চি বা জাতীয় জৰুৰী অৱস্থা কেতিয়া ঘোষণা কৰিব পৰা যায় যদি প্ৰমাণিত হয় যে ভাৰতবৰ্ষৰ কিবা কাৰণে ইণ্টাৰনেল বা এক্সটাৰ্নেল বা সশস্ত্ৰ বিপ্লৱ আৰ্ম ৰেভলিউশ্যন ইণ্টাৰনেল আৰু এক্সটাৰ্নেল এগ্ৰেশ্যন হৈছে তেতিয়াহ'লে ৰাষ্ট্ৰপতিয়ে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পাৰে আৰু এই ক্ষেত্ৰত কি হৈছে এই জৰুৰীকালীন অৱস্থাটো যে ঘোষণা কৰিলে বিকজ অফ আৰ্ম ৰেভেলিয়ন বা ইণ্টাৰনেল ৰেভেলিয়ন বা এক্সটাৰ্নেল এগ্ৰেশ্যন এই তিনি ক্ষেত্ৰত কথাটো হৈছে কি যে কোন টুকুৰা জেগাত কৰিব গোটেই ভাৰতবৰ্ষতে প্ৰযোজ্য হ'ব নে মাত্ৰ যিটুকুৰা জেগাত হৈছে বা যদি ৰাষ্ট্ৰপতিয়ে অনুমান কৰে বা সন্দেহ কৰে যে এনেকুৱা সশস্ত্ৰ বিপ্লৱ হ'ব পাৰে তেতিয়াও তেওঁ কি কৰিব পাৰে যে এমাৰ্জেঞ্চি এটা ন্যাশনাল জাতীয় জৰুৰীকালীন অৱস্থা বা ন্যাশনাল এমাৰ্জেঞ্চি তেওঁ ঘোষণা কৰিব পাৰে এতিয়া ঘটনাটো হৈছে কি যেতিয়া তেনেকুৱা এমাৰ্জেঞ্চি ঘোষণা কৰা হয় তেতিয়া গোটেই দেশখনৰ কাৰণে কৰিব নে অকল সেই জেগাটুকুৰাত কৰিব সাধাৰণতে দেখা যায় যে গোটেই দেশখনৰ কাৰণে নহয় যিটুকুৰা জেগাত বিপ্লৱটো হৈছে বা হোৱাৰ সম্ভাৱনা আছে বা এক্সটাৰ্নেল এগ্ৰেশ্যন হৈছে তেতিয়া সেই জেগাটুকুৰাতে কৰিব এতিয়া ছাপ'জ 1962ত কি হৈছে আমি সকলোৱে জানো চাইনিজ এগ্ৰেশ্যন তো চাইনিজ এগ্ৰেশ্যনৰ সময়ত কি হৈছিলে অসম বেছিভাগ বা নৰ্থ ইষ্ট এই পাৰ্টটো বেছি ইম্পেক্টেড হৈছিলে গতিকে তেনেস্থলত কাশ্মীৰত ন্যাশনাল এমাৰ্জেঞ্চি ঘোষণা কৰাৰ কোনো যুক্তি নাই গতিকে যিটুকুৰা জেগাত হৈছে সেই জেগাটুকুৰাতে হ'ব পাৰে এতিয়া এমাৰ্জেঞ্চিটো কেনেকৈ ঘোষণা কৰিব যে এতিয়া অলৰেডি কোৱা হৈছে যে ৰাষ্ট্ৰপতিয়ে যদি অনুমান কৰে বা তেওঁ ভাবি যে অলৰেডি সশস্ত্ৰ বিপ্লৱ হৈছে তেতিয়াহ'লে কেন্দ্ৰীয় মন্ত্ৰীসভাই তেওঁক লিখিতভাৱে দিব লাগিব আৰু তেতিয়াহে ৰাষ্ট্ৰপতিয়ে জৰুৰীকালীন ক্ষমতা ঘোষণা কৰিব পাৰিব গতিকে ৰাষ্ট্ৰপতিয়ে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিবলৈ হ'লে কেন্দ্ৰীয় মন্ত্ৰীসভাই তেওঁক দিব লাগিব আৰু কিমান দিনৰ ভিতৰত দিব কেন্দ্ৰীয় মন্ত্ৰীসভাই লিখিতভাৱে দিয়াৰ 30 দিনৰ ভিতৰত তেওঁ ঘোষণা কৰিব লাগিব আৰু সেই সময়ত যদি কিবা কাৰণে লোকসভা ভংগ হৈ আছে তেতিয়াহ'লে এই অনুমতিটো ৰাজ্যসভাৰ সংসদৰ সদস্যই তেওঁক দিব লাগিব আৰু লোকসভা অনুষ্ঠিত হোৱাৰ 30 দিনৰ ভিতৰত লোকসভাই অনুমোদিত কৰি দিব লাগিব যদি লোকসভাই অনুমোদিত কৰি নিদিয়ে তেতিয়াহ'লে সেইটো কেনচেল হৈ যাব গতিকে এইদৰে কিমান দিন দিব পাৰে ছমাহকৈ আগবঢ়াই নি থাকিব পাৰে আৰু প্ৰত্যেক ছমাহৰ অন্তৰে এইটো সংসদৰ মজিয়াত পৰ্যবেক্ষণ হ'ব লাগিব যদি পৰ্যবেক্ষণ নহয় তেতিয়াহ'লে এইটো নাকচ হৈ যাব গতিকে এইদৰে তেওঁলোকে 3 বছৰ কাললৈকে তেনেকৈ নি থাকিব পাৰিব কিন্তু প্ৰতিটো ইম্পেক্ট বা প্ৰতিটো এক্সটেনশ্যনত সংসদৰ মজিয়াত প্লেচ হ'ব লাগিব আৰু দুইটা সদনে ইয়াক অনুমতি দিব লাগিব গতিকে এই ধৰণে কিন্তু এই যে এমাৰ্জেঞ্চি ঘোষণা কৰা হ'ল সেইটো আকৌ ৰিভোক মানে উঠাই ল'বও পাৰে তো উঠাই ল'ব কেনেকৈ পাৰিব তেতিয়া আকৌ সংসদৰ সদস্যৰ এটলিষ্ট 1/10 মেম্বাৰে লিখিতভাৱে দিব লাগিব যে এতিয়া এইটো উঠাই ল'ব পৰা হৈছে গতিকে এনেকুৱা ধৰণৰ প্ৰক্লেমেশ্যনবোৰ যেতিয়া দিয়া হ'ব তেতিয়া ৰাষ্ট্ৰপতিয়ে কি কৰিব পাৰে তেওঁ ডিছকণ্টিনিউ কৰিবৰ কাৰণে তেওঁ এইটো কৰিব পাৰে এতিয়া নেক্সট আহিলে যে এনেকুৱা ধৰণৰ এমাৰ্জেঞ্চি যেতিয়া ঘোষণা কৰা হয় তেতিয়াহ'লে ইয়াৰ ফলাফল কি হয় গতিকে কি ধৰণে ইয়াৰ ফলাফল কৰা হয় তো ফলাফলটো কেনেকুৱা হৈছে যেতিয়া জৰুৰীকালীন অৱস্থা চলি থাকে সেই সময়ত
কেন্দ্ৰীয় তালিকাৰ যিবিলাক বিষয়বস্তু আছে সেইবিলাকৰ ওপৰত কি কৰিব পাৰে ৰাজ্যিক চৰকাৰে বা কেন্দ্ৰীয় চৰকাৰে ৰাজ্যিক চৰকাৰৰ তালিকাখনৰ ওপৰত আইন প্ৰণয়ন কৰিব পাৰে মই আগতে কৈছোঁ যে আমাৰ যেহেতু আমাৰ ফেডাৰেল ষ্ট্ৰাকচাৰ আছে আৰু এই ফেডাৰেল ষ্ট্ৰাকচাৰত আমাৰ ইউনিয়ন ষ্টেট আৰু চেণ্ট্ৰেল ফেডাৰেলিজম আৰু ইউনিটাৰী ষ্টেটৰ মাজত আমাৰ ক্ষমতা বিতৰণ কৰি দিয়া আছে তিনিখন তালিকাৰ মতে কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় সূচীখনৰ ওপৰতহে আইন প্ৰণয়ন কৰে আৰু ৰাজ্যিক চৰকাৰে ৰাজ্যিক সূচীখনৰ ওপৰতহে আইন প্ৰণয়ন কৰে আৰু যিখন সমৱৰ্তী সূচী বা ইংলিছত আমি কনকাৰেণ্ট লিষ্ট বুলি কওঁ তেতিয়াহ'লে এই কনকাৰেণ্ট লিষ্টখনৰ ওপৰত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰ উভয়ে আইন প্ৰণয়ন কৰিব পাৰে নৰ্মেল অৱস্থাত এইটো প্ৰথাত কামবিলাক চলি থাকে কিন্তু যেতিয়া এমাৰ্জেঞ্চি আণ্ডাৰ আৰ্টিকল 352 ঘোষণা কৰা হয় তেতিয়া কেন্দ্ৰীয় চৰকাৰে ষ্টেট তালিকাখনৰ ওপৰত আইন প্ৰণয়ন কৰিব পাৰে তাৰোপৰি কেন্দ্ৰীয় চৰকাৰে প্ৰশাসনীয় কাৰ্যক লৈ পেলাই যিকোনো বিষয়ৰ ওপৰতে ৰাজ্য চৰকাৰক নিৰ্দেশ দিব পাৰে যিকোনো প্ৰশাসনীয় দিশৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে ৰাজ্যিক চৰকাৰক নিৰ্দেশ দিব লাগিব আৰু ৰাজ্যিক চৰকাৰে সেই নিৰ্দেশসমূহ মানি চলিব লাগিব তৃতীয়তে ৰাষ্ট্ৰপতিৰ নিৰ্দেশ যোগে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত কি কৰিব পাৰে ৰাজহ ভাগ বতৰা কৰি দিব পাৰে যেতিয়া এমাৰ্জেঞ্চি ঘোষণা কৰা হয় তেতিয়া কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰৰ মাজত ৰাজহ কি ধৰণে বিতৰণ কৰা হ'ব বা কি ধৰণে ডিষ্ট্ৰিবিউট কৰা হ'ব বা ফাইনেন্স কি ধৰণে ডিষ্ট্ৰিবিউট কৰা হ'ব সেইটো নিৰ্ণয় কৰি দিয়া হয় যেতিয়ালৈকে জৰুৰীকালীন অৱস্থা বলবৎ থাকে ইমপ্লিমেণ্ট হৈ থাকে তেতিয়া আৰ্টিকল 19 আমাৰ চেপ্টাৰ 3 যি মৌলিক অধিকাৰ বিষয়ে বৰ্ণনা কৰা হৈছে এইবিলাক আণ্ডাৰ সাময়িকভাৱে স্থগিত থাকে তাৰমানে আৰ্টিকল 19ৰ যিখিনি অধিকাৰৰ বিষয়ে আমাক কোৱা হৈছে বা যিখিনি অধিকাৰ আমি উপভোগ কৰিবলৈ পাওঁ এই গোটেইবিলাক কিন্তু স্থগিত কৰি ৰখা হয় ৰাষ্ট্ৰপতিয়ে বিশেষ নিৰ্দেশৰ দ্বাৰা আমি কি কৰিব পাৰে তেওঁ আৰ্টিকল 20 আৰু 21 এই অনুচ্ছেদখিনিৰ বাহিৰে অন্যান্য যিমানবিলাক অনুচ্ছেদ আছে গোটেইবিলাক তেওঁ কিছুদিনৰ কাৰণে ব্যৱহাৰত বন্ধ কৰি ৰাখিব পাৰে তাৰোপৰি লোকসভা আৰু ৰাজ্যসভাৰ কাল 5 বছৰীয়া আমি সকলোৱে জানো কিন্তু যদি কিবা কাৰণে ম্যাদ উকলি গৈছে কিন্তু এমাৰ্জেঞ্চি সিচুৱেশ্যন চলি আছে তেতিয়াহ'লে নতুন নিৰ্বাচন নাপাতি পেলাই ইয়াৰ ম্যাদ আকৌ এবছৰলৈ বৃদ্ধি কৰিব পাৰে ঠিক সেইদৰে সংসদে আইনৰ জৰিয়তে সংসদে কি কৰিব পাৰে আইন প্ৰণয়ন কৰি পেলাই কেন্দ্ৰীয় চৰকাৰ আৰু ইয়াৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ ক্ষমতা বৃদ্ধি কৰি দিব পাৰে কাৰণ অলৰেডি যেতিয়া এমাৰ্জেঞ্চি হয় তেতিয়া কেন্দ্ৰীয় চৰকাৰে অলমষ্ট গোটেইবিলাক দায়িত্ব তেওঁলোকে লৈ লয় সেইকাৰণে কি কৰিব লাগে কি কৰে তেওঁলোকৰ ক্ষমতাটো বৃদ্ধি কৰি দিয়ে আমি এইকাৰণে এইখিনিয়ে হৈছে তেওঁৰ প্ৰভাৱ পৰে যেতিয়া ভাৰতত 352 প্ৰয়োগ কৰা হয় তেতিয়াহ'লে এই প্ৰভাৱখিনি আমি দেখিবলৈ পাওঁ গতিকে এতিয়া আমি কি দেখিবলৈ পাইছোঁ যে প্ৰক্লেমেশ্যন এমাৰ্জেঞ্চি ঘোষণা কৰিবলৈ হ'লে মন্ত্ৰীসভা বা কেবিনেটে ৰিটেন পাৰ্মিশ্যন দিব লাগিব ৰিটেন পাৰ্মিশ্যন দিয়াৰ পিছতহে তেওঁ জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পাৰে আৰু ইয়াক টাৰ্মিনেট কৰিবলৈ হ'লেও সংসদৰ 110 সদস্যই লিখিতভাৱে দিব লাগিব তেতিয়াহে ৰাষ্ট্ৰপতিয়ে ইয়াক টাৰ্মিনেট কৰিব পাৰে এতিয়া কথাটো হৈছে কি এই যে আৰ্টিকল 352টো ৰাষ্ট্ৰপতিয়ে ঘোষণা কৰিলে এইটো কিহৰ আণ্ডাৰত পৰে ইজ ইট জাষ্টিচেবল যে ইয়াক আইনৰ আওতালৈ আনিব পাৰিনে হয় সুপ্ৰিম কোৰ্টে কি কৰিব পাৰে তেওঁলোকে সেইটো চালিজাৰি চাব পাৰে যে ৰাষ্ট্ৰপতিয়ে প্ৰয়োগ কৰা জৰুৰীকালীন ক্ষমতাটো যুক্তিসংগত বা যুক্তিপূৰ্ণ হৈছে নে নাই এনেকুৱা ধৰণৰ এমাৰ্জেঞ্চি ভাৰতবৰ্ষত কেইবাবাৰো হৈছে প্ৰথমতে মই কৈছোঁ যে 1962ত হৈছিলে যেতিয়া চাইনাই আক্ৰমণ কৰিছিলে 65ত হৈছিলে যেতিয়া পাকিস্তানে আক্ৰমণ কৰিছিলে 1971ত হৈছিলে যেতিয়া পাকিস্তানে আক্ৰমণ কৰিছিলে আৰু ইয়াৰ ম্যাদটো এইকাৰণেই ছমাহে দীঘলীয়া কৰি দিছে কাৰণ বাহিৰা শক্তিয়ে যেতিয়া আক্ৰমণ কৰিছে বা সশস্ত্ৰ বিপ্লৱৰ কাৰণে যদি ষ্টেটখনৰ ভিতৰতে কিবা আন্দোলন হৈছে সেইটো আমি স্পেচিফিকেলি ক'ব নোৱাৰোঁ যে অমুক চনৰ বা অমুক তাৰিখে বা অমুক মাহৰ ভিতৰতে শেষ হ'ব সেইকাৰণে ইয়াক ছমাহে 3 বছৰ কাললৈকে ইয়াক দিব পৰা যায় ইনফেক্ট 1975ত ইণ্টাৰনেল ইছ্যুজ হৈছে বুলি সেই সময়ৰ কংগ্ৰেছ চৰকাৰ ইন্দিৰা গান্ধীৰ নেতৃত্বত
কি কৰিছিলে ভাৰতবৰ্ষত জাতীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছিল কিন্তু ইন্দিৰা গান্ধীয়ে সেই জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ কাৰণে she had to pay the price কাৰণ তেওঁ পিছত 1977 ত যেতিয়া নিৰ্বাচন হ'ল তেওঁ কিন্তু হাৰিলে বিপুল ভোটত তেওঁ হাৰিলে আৰু তেতিয়া মোৰাৰজী দেশাইৰ নেতৃত্বত জনতা পাৰ্টিয়ে চৰকাৰ গঠন কৰিছিল গতিকে ভাৰতত যদিও সময়ে সময়ে এমাৰ্জেন্সি ঘোষণা কৰা হৈছিল হৈ আছে বা বহুতবাৰে হৈছে কিন্তু যেতিয়া এনডিএ চৰকাৰ আহিলে আৰু 1999 ত যেতিয়া কাৰ্গিল যুদ্ধ হৈছিল তেতিয়া কিন্তু ন্যাশনাল এমাৰ্জেন্সি ঘোষণা কৰা নাই গতিকে হে তাৰ পিছৰে পৰা ইন্দিৰা গান্ধীৰ এমাৰ্জেন্সি ঘোষণা কৰাৰ পিছৰে পৰা এতিয়ালৈকে কিন্তু আৰু ন্যাশনাল সিকিউৰিটি নামত বা ৰাষ্ট্ৰখনৰ জাতীয় সিকিউৰিটি সংকটত হৈছে বা প্ৰবলেমত পৰিছে বুলি ভাবা নাই গতিকে এটা তাৰ পিছত আৰু এবাৰো ঘোষণা কৰা হোৱা নাই তাৰ পিছতে আহিলে আৰ্টিকল 356 ত কি হৈছে এখন আমাৰ যেটো কনস্টিটিউশনাল ফাংশনিং প্যাটাৰ্ন এই কনস্টিটিউশনাল ফাংশনিং প্যাটাৰ্নটো কি হৈছে যে ৰাজ্য চৰকাৰৰ প্ৰশাসন ঠিকমতে চলিছে নে নাই গতিকে এইটো চোৱাচিতা দায়িত্বটো কাৰ গভৰ্ণৰৰ ৰাজ্যপালৰ আৰু ৰাজ্যপালে কি কৰিব লাগে তেওঁ সময়ে সময়ে ৰাষ্ট্ৰপতিক মেছেজ পঠিয়াব লাগে যে প্ৰশাসন কনস্টিটিউশনাল ৱেট বা সাংবিধানিক ধৰণে হৈছে আৰু যদি তেওঁ হেতু যদি পঠিয়ায় এটা মেছেজ যে সাংবিধানিক ধৰণে বা যেটো ধৰণে প্ৰশাসন চলিব লাগিছিল সেই ধৰণে প্ৰশাসন হোৱা নাই তেতিয়া হলে তেওঁ কি কৰিব পাৰে তেওঁ ৰাষ্ট্ৰপতিৰ শাসন সেই ষ্টেটখনত ইমপ্লিমেন্ট কৰি দিব পাৰে গতিকে কনস্টিটিউশনাল ব্ৰেকডাউন হৈছে বুলি যদি এটা বাৰ্তা প্ৰেৰণ কৰা হয় ৰাষ্ট্ৰপতিলে গভৰ্ণৰৰ ফালৰ পৰা ৰাজ্যপালৰ ফালৰ পৰা তেতিয়া হলে ৰাষ্ট্ৰপতিয়ে সেই দেশখনত বা মানে সেই ষ্টেটখনত তেওঁ কি কৰিব পাৰে ৰাষ্ট্ৰপতিৰ শাসন তেওঁ প্ৰয়োগ কৰিব পাৰে আৰু এইটো কেতিয়া হয় যদি তেওঁ ভাবে যে এডমিনিষ্ট্ৰেশ্যন টু যেটো ধৰণেৰে চলাব লাগিছিল সেই প্ৰক্ৰিয়াৰ মতে এডমিনিষ্ট্ৰেশ্যন চলা নাই তেতিয়া প্ৰেসিডেন্টে কি কৰিব পাৰে ইউনিয়ন কাউন্সিল অফ মিনিষ্টাৰ্ছক তেওঁ ৰিকুৱেষ্ট কৰিব পাৰে যে তেওঁ সেইটো আকৌ বিবেচনা কৰি চাওক সো একচুয়ালি আকৌ মিনিষ্টাৰৰ পাৰমিশন লাগিব গতিকে এনেকুৱা ধৰণৰ এমাৰ্জেন্সি যেতিয়া ঘোষণা কৰা হয় তেতিয়া হলে দুমাহৰ ভিতৰত দুয়োখন সদনে ইয়াক অনুমোদন কৰিব লাগিব আগৰ আমাৰ 352 যেতিয়া এমাৰ্জেন্সি ঘোষণা কৰা হৈছিল 30 দিনৰ ভিতৰত দুয়োখন সদনৰ অনুমতি হ'ব লাগিব যদি ৰাজ্যসভা লোকসভা অনুষ্ঠিত হৈ থকা নাই তেতিয়া হলে ৰাজ্যসভাই এপ্ৰুভ কৰিব লাগিব আকৌ লোকসভা অনুষ্ঠিত হোৱা 30 দিনৰ ভিতৰত ইয়াক আকৌ পুনৰ এপ্ৰুভ কৰি দিব লাগিব সেকেন্ডটো ক্ষেত্ৰত 356 ৰ ক্ষেত্ৰত কি হৈছে যে সমাহৰ ভিতৰত অনুমোদিত কৰি আনিব লাগিব আৰু এইদৰে খুব বেছি 3 বছৰ কাল এনেকুৱা অৱস্থা চলি থাকিবলে পাৰমিশন দিয়া হয় নিৰ্বাচনী আয়োগে যদি ৰাজ্যত এবছৰৰ ভিতৰত নিৰ্বাচন পাতিব নোৱাৰে বুলি অনুমতি দিয়ে তেতিয়া হলে ইয়াৰ মিয়াদ বঢ়াব পাৰে গতিকে ইলেকশ্যন কমিশনৰ ইয়াত এটা ৰোল আছে তেওঁ যদি দেখে তেওঁলোকে চালিজাৰি চাই যদি চিফ কমিশনাৰ ভাবে যে পৰিস্থিতি নিয়ন্ত্ৰণাধীন হোৱা নাই গতিকে ৰাষ্ট্ৰপতিৰ শাসন চলি থকাটো অতি প্ৰয়োজনীয় তেতিয়া হলে সেইটো চলি থাকিব এতিয়া ৰাষ্ট্ৰপতিৰ শাসনৰ আকৌ দুটা ধৰণৰ হয় এটা হৈছে পূৰ্ণ জৰুৰী অৱস্থা আৰু এটা হৈছে আংশিক জৰুৰী অৱস্থা ৰাষ্ট্ৰপতিৰ এমাৰ্জেন্সি আন্ডাৰ আৰ্টিকল 356 দুটা ধৰণৰ হয় এটা হৈছে পূৰ্ণ আৰু এটা হৈছে আংশিক পূৰ্ণটো কেতিয়া বুলি কোৱা হয় যেতিয়া ৰাজ্যৰ বিধানসভা আৰু মন্ত্ৰীসভা দুয়োকে ভংগ কৰি দিয়া যায় যে বিধানসভা আৰু মন্ত্ৰীসভা দুয়োকে ভংগ কৰি দিয়া যায় আৰু নতুন নিৰ্বাচন পতাৰ পিছতহে চৰকাৰ গঠন কৰিব পৰা হয় তেতিয়া এইটো পূৰ্ণাংগ জৰুৰীকালীন অৱস্থা বুলি কোৱা হয় আৰু আংশিক মানে কেতিয়া হয় যে লেজিসলেচাৰখন ডিজলভ হোৱা নাই খালি মন্ত্ৰীসভাহে ভংগ হৈছে এটোক ইংলিছত কয় এনিমেটেড সাসপেনশন আকৌ যেতিয়া পৰিস্থিতি নৰমাল হ'ব তেতিয়া নতুন নিৰ্বাচন নহয় লেজিসলেচাৰখন যেহেতু অলৰেডি আছে আকৌ মন্ত্ৰীসভা গঠন কৰি পেলাই তেওঁলোকে চৰকাৰ চলাই নিব গতিকে এই ধৰণেৰে
দুটা টাইপ অফ আমি এইটো দেখিবলৈ পাইছোঁ যে ফুল ৰেজলিউশ্যন আৰু এনিমেটেড ছাছপেনশ্যন বা আংশিক ভংগ কৰি দিয়া যায় যেতিয়া এনেকুৱা ধৰণৰ এমাৰ্জেঞ্চি ঘোষণা কৰা হয় তেতিয়াহ'লে ইয়াৰ প্ৰভাৱ কি ধৰণে পৰে ষ্টেটৰ ওপৰত ৰাজ্যপালে কি কৰিব লাগে তেতিয়া ৰাষ্ট্ৰপতি হৈ পেলাই সেই ৰাজ্যৰ শাসন কাৰ্য তেওঁ হাতত ল'ব লাগিব যেতিয়া এনেকুৱা ধৰণৰ জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হয় তেতিয়া ৰাজ্যপালে ৰাষ্ট্ৰপতিৰ হৈ পেলাই সেই পাৰ্টিকুলাৰ ষ্টেটখনৰ শাসন কাৰ্যৰ দায়িত্ব বা ভাৰ তেওঁ হাতত ল'ব লাগিব ৰাষ্ট্ৰপতিয়ে সেই ৰাজ্যৰ বিধানসভা ভংগৰ আদেশ দিব পাৰে বা ইয়াক নিলম্বিত কৰি ৰাখিব পাৰে যেতিয়া পৰিস্থিতিটো চাই লৈ পেলাই ৰাষ্ট্ৰপতিয়ে কি কৰিব পাৰে বিধানসভাক ভংগ কৰাৰ আদেশ দিব পাৰে বা বিধানসভাক নিলম্বিত কৰি ৰখাৰ আদেশ দিব পাৰে যেতিয়া ৰাজ্যৰ মন্ত্ৰীসভা ৰাজ্যিক মন্ত্ৰীসভা যিখন আছে জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ লগে লগে সাধাৰণতে সেইখন ভংগ কৰি দিয়া যায় ৰাষ্ট্ৰপতিয়ে কোনো ৰাজ্যৰ চৰকাৰৰ সকলো বা যিকোনো কাম বা ৰাজ্যপালৰ ক্ষমতা নিজৰ হাতলৈ আনিব পাৰে গতিকে ৰাষ্ট্ৰপতিয়ে কি কৰিব পাৰে যেতিয়া জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হয় তেতিয়া তেওঁ সেই ৰাজ্যখনৰ সকলোবিলাক বা যিকোনো কাম বা ৰাজ্যপালৰ হাতত নিষ্ঠা থকা যিবোৰ কাম তেওঁৰ নিজৰ হাতলৈ হয়তো তেওঁ লৈ আহিব পাৰে ৰাজ্যৰ আইনসভাৰ ক্ষমতা সংসদৰ ওপৰত নিষ্ঠা কৰি দিয়া হৈছে সেই সময়ত কি কৰা হয় ৰাজ্যৰ আইনসভাৰ যিবিলাক ক্ষমতা থাকে লেজিসলেচাৰ যিখিনি ক্ষমতা থাকে সেইখিনি সংসদক দি দিয়া হয় আৰু এনে ধৰণৰ যেতিয়া ঘোষণা এই কৰা হয় আৰু এই ঘোষণা সফল কৰিবৰ বাবে ৰাষ্ট্ৰপতিয়ে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব পাৰে গতিকে তেওঁ এই ব্যৱস্থা যাতে বা এই এমাৰ্জেঞ্চি যাতে ধুনীয়াকৈ হৈ যায় তাৰ বাবে যি ব্যৱস্থাই ল'ব লাগে তেওঁ সেইখিনি ল'ব পাৰিব কিন্তু সংবিধানে ৰাজ্যৰ উচ্চ ন্যায়ালয়ক যিকোনো ক্ষমতা অধিগ্ৰহণ কৰিব নোৱাৰে গতিকে ৰাজ্যৰ যিটো উচ্চ ন্যায়ালয়ৰ কোনো ক্ষমতাকে কিন্তু অধিগ্ৰহণ কৰি লৈ ল'ব নোৱাৰে গতিকে এনে ক্ষেত্ৰত কি দেখা গৈছে যে তেওঁ যদি ভাবে যে এনেকুৱা ব্যৱস্থাই এমাৰ্জেঞ্চি ৰাজ্যখনৰ কাৰণে প্ৰয়োজন বা লোৱা উচিত তেতিয়াহ'লে তেওঁ ল'ব পাৰিব আৰু তেতিয়া কি হয় ৰাষ্ট্ৰপতিৰ হাতত সকলোখিনি ক্ষমতা থাকে আৰু সেই ক্ষমতা প্ৰয়োগ কৰি পেলাই ৰাষ্ট্ৰপতিয়ে কি কৰিব পাৰে বেলেগ বেলেগ চৰকাৰক মানে ৰাজ্যবিলাকক যিখন ষ্টেটত এমাৰ্জেঞ্চি ঘোষণা কৰা হৈছে সেই ষ্টেটখনক তেওঁ নিৰ্দেশ বা নিৰ্দেশনা দিব পাৰে এতিয়া নেক্সট তাৰপিছতে আহিলে ফিনান্সিয়েল এমাৰ্জেঞ্চি বা অৰ্থ সংক্ৰান্তীয় ক্ষমতা অৰ্থ সংক্ৰান্তীয় ক্ষমতা কি হৈছে মই আগতে কৈছোঁ যে ভাৰতবৰ্ষত এতিয়ালৈকে এবাৰো ঘোষণা হোৱা নাই থেংকফুলি আৰু যদি কিবা কাৰণে ঘোষণা কৰিবলগীয়া হয় তেতিয়াহ'লে তাৰ পৰিণাম কিমান ভয়াৱহ হ'ব আমি কোনেও চিন্তা কৰিব নোৱাৰোঁ ভাবিবই নোৱাৰোঁ গতিকে ৰাষ্ট্ৰপতিয়ে 356 কেতিয়া প্ৰয়োগ কৰিব যদি তেওঁ ভাবে যে এনেকুৱা এটা পৰিস্থিতি সৃষ্টি হৈছে বা এনেকুৱা এটা পৰিস্থিতিৰ উদ্ভৱ হৈছে য'ত ভাৰতৰ অৰ্থনীতি বা ফিনান্সিয়েল ক্ৰাইচিছ এটা আহি গৈছে বা তেনেকুৱা অৰ্থনৈতিক অচল অৱস্থা এটা সৃষ্টি হৈছে তেতিয়াহ'লে তেওঁ এনেকুৱা ধৰণৰ ব্যৱস্থা ল'ব পাৰিব এনেকুৱা যদি এমাৰ্জেঞ্চি ঘোষণা কৰা হয় তেতিয়াহ'লে তেওঁ 2 মাহৰ ভিতৰত সংসদৰ পৰা অনুমতি কৰাই আনিব লাগিব পাৰ্মিশ্যন মানে এপ্ৰুভেল কৰাই আনিব লাগিব সংবিধানত কোনো ধৰণৰ টাইম ফ্ৰেম দিয়া নাই যে কিমান দিনৰ ভিতৰত এনেকুৱা ধৰণৰ এমাৰ্জেঞ্চি বা কিমান দিন চলি থাকিব বা কিমান দিনৰ ভিতৰত ইয়াক উঠাই ল'ব লাগিব কোনো ধৰণৰ নিৰ্দেশ সংবিধানত আমি পোৱা নাই এনেকুৱা ধৰণৰ এমাৰ্জেঞ্চি যেতিয়া ঘোষণা কৰা হয় তেতিয়াহ'লে ইয়াৰ প্ৰভাৱ বা ইয়াৰ ফলাফল কেনেকুৱা ধৰণৰ হয় প্ৰথমতে ৰাজ্যিক চৰকাৰৰ কেন্দ্ৰীয় চৰকাৰে কি কৰিব পাৰে ৰাজ্যিক চৰকাৰক নানা ধৰণৰ নিৰ্দেশনা দিব পাৰে ৰিগাৰ্ডিং ফিনান্সিয়েল ইমপ্লিমেণ্টেশ্যনছ যে তেওঁলোকে কিমানখিনি টকা আয় ব্যয় কৰিব কিমানখিনি টকা খৰচ কৰিব পাৰিব বা কিমানখিনি খৰচ কৰিব নোৱাৰে সেই গোটেই নিৰ্দেশনাখিনি তেওঁলোকক দিব পাৰে আৰু তাৰ উপৰি চৰকাৰী যিসকল কৰ্মচাৰী আছে সেই কৰ্মচাৰীসকলৰ দৰমহা আৰু বোনাছ হ্ৰাস কৰিব পাৰে যেতিয়া এনেকুৱা ধৰণৰ এমাৰ্জেঞ্চি ঘোষণা কৰা হয় তেতিয়াহ'লে কৰ্মচাৰীসকলৰ দৰমহা আৰু বোনাছ হ্ৰাস কৰি দিব পৰা যায় আৰু ৰাজ্যিক আইনসভাৰ
গৃহীত যিবিলাক অৰ্থ বিল সেই অৰ্থ বিলবিলাক আইনসভাৰ মাধ্যমেৰে গভৰ্ণৰে পাছ নকৰি পেলাই তেওঁ ৰাষ্ট্ৰপতিৰ অনুমতিৰ কাৰণে তেওঁ ৰাষ্ট্ৰপতিলৈ পঠিয়াই দিব লাগিব এনে ধৰণৰ এমাৰ্জেন্সি যেতিয়া ঘোষণা কৰা হয় তেতিয়া মানে চৰকাৰী সকলো শ্ৰেণীৰ লোকে ই উচ্চপদস্থ বিষয়াসকলে হওক বা ই নিম্ন সদৰ বিষয়াসকলে হওক বা উচ্চতম বা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলে হওক সকলোৱে দৰমহা আৰু বোনাছ হ্ৰাস কৰিব পৰা যায় গতিকে এইখিনিয়ে হৈছে ভাৰতৰ ৰাষ্ট্ৰপতিৰ জৰুৰীকালীন ক্ষমতা এটা প্ৰশ্ন উঠিছে যে আৰ্টিকেল 352 আৰু 356 সাইমালটেনিয়াছলি একেলগে ইমপ্লিমেন্ট হ'ব পাৰে নে নোৱাৰে একেলগে ইমপ্লিমেন্ট হ'ব পাৰে কিবা কাৰণে আৰ্টিকেল 352 টো চলি থাকোতে বলে এখন ৰাজ্যত মানে সাংবিধানিকভাৱে প্ৰশাসন চলাব পৰা নাই তেতিয়া হলে কি হ'ব এইটো ভাঙি তেতিয়া হলে সেই এমাৰ্জেন্সি তাত ইমপ্লিমেন্ট কৰি দিব পৰা যায় গতিকে ডাজ নট মেটাৰ যে 352 অকলেহে হ'ব তাৰপিছত পৰিস্থিতি নৰ্মেল হলেহে 356 আহিব এনে ধৰণৰ কথা নহয় দুইটা পৰিস্থিতিৰ ক্ষেত্ৰতে কৰিব পৰা যায় এতিয়া এই এমাৰ্জেন্সি খিনি আমি চাওঁ এই এমাৰ্জেন্সি খিনি বহুতে ক'ব বিচাৰিছে যে ভাৰতৰ ৰাষ্ট্ৰপতিৰ এই এমাৰ্জেন্সি খিনি বহুতে সমালোচনা কৰিছে বহুতে ইয়াক সমৰ্থনো কৰিছে এতিয়া ইয়াৰ প্ৰথমতে আমি চাওঁ যে সমালোচকসকলেনো ইয়াক কোনটো কেন্দ্ৰৰ বা কোনটো দৃষ্টিৰ পৰা ইয়াক চাইছে প্ৰথমতে যিসকলে ভাৰতীয় ৰাষ্ট্ৰপতিৰ এই ক্ষমতাসমূহক সমালোচনা কৰিছে তেওঁলোকে কৈছে যে ই অগণতান্ত্ৰিক তেওঁলোকৰ প্ৰথম সমালোচনাটো হৈছে কি যে ৰাষ্ট্ৰপতিয়ে প্ৰয়োগ কৰা জৰুৰীকালীন ক্ষমতাসমূহ হৈছে অগণতান্ত্ৰিক বুলি কিহৰ কাৰণে কৈছে এই গোটেই সিস্টেমটোৱে কি কৰিছে কেন্দ্ৰীয়কৰণ কৰাত সহায় কৰিছে গোটেই সিস্টেমটোক সেন্ট্ৰেলাইজ কৰি পেলাইছে কিন্তু যদি আমি বুৰঞ্জীৰ পাত লুটিয়াই চাওঁ তেতিয়াহ'লে আমি কি দেখো যে ভাৰতবৰ্ষত যেতিয়া ৰাজতন্ত্ৰ চলিছিলে তাৰমানে এজনৰ হাতত গোটেই ভাৰতবৰ্ষৰ প্ৰশাসন আছিলে ৰাজতন্ত্ৰ কিন্তু ৰজাজন যদি কিবা কাৰণে দুৰ্বল আছিলে নিশকতি আছিলে তেতিয়াহ'লে কিন্তু ভাৰতবৰ্ষৰ নিচিনা এখন দেশক তেওঁ একগোটকৈ তেওঁ ৰাখিব পৰা নাছিলে গতিকে ৰজা যেতিয়া দুৰ্বল আছিলে প্ৰশাসন তেতিয়া লাহেকে স্ল্যাক বা ঢিলা হৈ গৈছিলে এতিয়াও সেই একে ক্ষেত্ৰতে আমি এই কেন্দ্ৰ বা এই দৃষ্টিভংগীটোৰ পৰা আমি চাব পাৰো যে ৰাষ্ট্ৰপতিয়ে এমাৰ্জেন্সি ঘোষণা কিয় কৰিবলগীয়া হৈছে কাৰণ এটা যিটো পৰিৱেশ আমি বিচৰা নাছিলো বা অবাঞ্ছনীয় পৰিৱেশ এটাৰ সৃষ্টি হৈছে গতিকে সেই পৰিৱেশটোৰ কাৰণে তেওঁ জৰুৰীকালীন অৱস্থা ঘোষণা কৰিবলগীয়া হৈছে সো এই যে তেওঁ ঘোষণা কৰিলে এইটো কিন্তু তেওঁ নিজৰ ইচ্ছামতে তেওঁ কৰিব পৰা নাই তেওঁ কাৰ এডভাইস মতে কৰিবলগীয়া হৈছে মন্ত্ৰী পৰিষদ আৰু প্ৰধানমন্ত্ৰীৰ নিৰ্দেশনাতহে তেওঁ এইটো মানে ঘোষণা কৰিব পাৰে গতিকে এইটো এন্টি ডেমক্ৰেটিক তেওঁ নিজৰ কোনো ৰাইটস নাই তেওঁ নিজে দেখিলেও তেওঁ কৰিব নোৱাৰে তেওঁ মন্ত্ৰী পৰিষদ আৰু প্ৰধানমন্ত্ৰীয়ে পাৰমিশন দিলেহে তেওঁ ইমপ্লিমেন্ট কৰিব পাৰে বা তাক উইথড্ৰ কৰিব পাৰে গতিকে সেইকাৰণে এইটো ডেমক্ৰেটিক নহ'লে কাৰণ তেওঁৰ নিজৰ কোনো অধিকাৰ নাথাকিলে তাৰপিছতে এইটো কয় এন্টি ফেডাৰেল যুক্তৰাষ্ট্ৰৰ বিপৰীতে কিহৰ কাৰণে যুক্তৰাষ্ট্ৰৰ বিপৰীতে বুলি কোৱা হৈছে যে ইউনিয়ন গভৰ্ণমেণ্টে আৰ্টিকেল 352 অনুযায়ী তেওঁলোকে কি 356 অনুযায়ী তেওঁলোকে কি কৰিব পাৰে ষ্টেট লিষ্টৰ ওপৰত আইন প্ৰণয়ন কৰিব পাৰে গতিকে ফেডাৰেল ষ্ট্ৰাকচাৰটোৱে আমাক স্পষ্টভাৱে কৈছে যে কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় সূচীখনত আৰু ৰাজ্যিক চৰকাৰে ৰাজ্যিক সূচীখনত আইন প্ৰণয়ন কৰিব পাৰিব গতিকে এমাৰ্জেন্সিৰ সুযোগ লৈ বা এমাৰ্জেন্সিৰ সুবিধা লৈ পেলাই ৰাষ্ট্ৰপতিয়ে কি কৰিছে কেন্দ্ৰীয় চৰকাৰক ৰাজ্যিক সূচীৰ ওপৰত আইন প্ৰণয়ন কৰিবৰ কাৰণে দিয়া হৈছে গতিকে এইটোৱে আমাৰ যিটো ফেডাৰেল ষ্ট্ৰাকচাৰ সেই যুক্তৰাষ্ট্ৰবাদৰ বিৰোধিতা কৰিছে আৰু ই বৰং ইউনিটাৰী সিস্টেমকে ফেভাৰ কৰিছে
আমাৰ যেটো জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হয় হেতু জুডিশিয়াল কন্ট্ৰোলৰ বাহিৰত নিয়ন্ত্ৰণাধীনৰ বাহিৰত জুডিশিয়াৰী সিমানখিনি পাৱাৰ দিয়া হোৱা নাই যে সেই ৰাষ্ট্ৰপতিয়ে ঘোষণা কৰা এমাৰ্জেন্সি খিনি শুদ্ধ হৈছে নে বা নাই বা তেওঁলোকে কি প্ৰেক্ষাপটত তেওঁ জৰুৰীকালীন অৱস্থা ঘোষণা কৰিবলগীয়া হ'ল এটো খুব স্পষ্টভাৱে দিয়া নাই কিন্তু 1994ত সুপ্ৰিম কোৰ্টে নিজৰ পাৱাৰ পুনৰ এছাৰ্ট কৰি পেলাই তেওঁলোকে এটা ৰায় দিছিলে যে এতিয়াৰ পৰা ৰাষ্ট্ৰপতিয়ে ঘোষণা কৰা জৰুৰীকালীন ক্ষমতা সুপ্ৰিম কোৰ্টে বিশ্লেষণ কৰি চাব পাৰিব provision of suspension of fundamental rights মানে মৌলিক অধিকাৰসমূহ সাসপেন্ড কৰা এইটোৱে কি কৰিছে যে আৰ্টিকেল 352 যেতিয়া ঘোষণা কৰা হয় তেতিয়া হলে এই অধিকাৰসমূহ স্বতঃস্ফূৰ্তভাৱে অব্যাহত হৈ যায় সাসপেনশন হৈ যায় সো এইটো আকৌ এটা অগণতান্ত্ৰিক আৰু এটা অথৰিটেৰিয়ান ফিচাৰ বৈশিষ্ট্য অথৰিটেৰিয়ান ফিচাৰ এই কাৰণে বুলি কোৱা হৈছে যে অধিকাৰ বিলাক কেনেকৈ মানুহৰ নাইকিয়া হৈ যাব অধিকাৰ নাথাকিলে মানুহৰ জিআই থকাৰ এখন মূল হেৰিটোৱে নাথাকিব কিন্তু 44th এমেন্ডমেন্টে কি কৰিলে যে 2122 লাইট টু লিবাৰ্টি এইটো ক'লে যে ইভিন এমাৰ্জেন্সিৰ পিৰিয়ডত ইয়াৰ ওপৰত কোনো হাত দিব নোৱাৰিব গতিকে এইটো এটা খুব মানে পজিটিভ দিশ বা পজিটিভ সাইড যে ফান্ডামেন্টাল ৰাইটস বিলাক সাসপেনশন কৰি দিছে যেটো লিবাৰ্টি বা যেটো পাৰ্সোনাল মানুহৰ ৰাইটস সেই ৰাইটসটো কেতিয়াও হেৰি হ'ব নোৱাৰে ব্যৱহাৰ কৰিব পৰা যায় কোনে অপব্যৱহাৰ কৰিব পাৰে যেটো পাৰ্টি ক্ষমতাত আছে ক্ষমতাধীষ্ঠ ৰাজনৈতিক দলটোৱে এই emergency provisions to তেওঁলোকৰ ফৰে ব্যৱহাৰ কৰি দিব তেওঁলোকে পাৰে theoretically but tactic দিখত আমি যদি চাবলৈ যাওঁ প্ৰেসিডেন্টৰ হাতত কিন্তু বহুত ক্ষমতা নিষ্ঠা কৰা হৈছে তেওঁ legislative powers আছে তেওঁ administrative powers আছে তেওঁৰ financial powers আছে তেওঁ judicial powers আছে বহুত ধৰণৰ powers তেওঁৰ হাতত আছে কিন্তু আসলতে but theoretically power খিনি দিয়া হৈছে কিন্তু practical user বাস্তৱত এই ক্ষমতাসমূহ কোনে প্ৰয়োগ কৰিছে প্ৰধানমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদহে প্ৰয়োগ কৰিছে গতিকে প্ৰেসিডেন্ট মই আগতেও কৈছো যে তেওঁ এটা ৰাবাৰ ষ্টাম্প গতিকে তেওঁ মন্ত্ৰী পৰিষদ আৰু প্ৰাইম মিনিষ্টাৰ যেনেকৈ নিৰ্দেশ দিছে তেওঁ তেনেকৈ কাম কৰিবলগীয়া হৈছে গতিকে এনএস্থলত যেতিয়া ৰাষ্ট্ৰপতিয়ে এমাৰ্জেন্সি ঘোষণা কৰিছে তেতিয়াহলে ৰাষ্ট্ৰপতি তাৰ ভূমিকাটো কি হ'ল ন আলটিমেটলি পলিটিক্যাল পাৰ্টি যেটো পাৱাৰত আছে তেওঁলোকে এইটো হট ব্যৱহাৰ কৰি পেলাই তেওঁলোকে হয়তো কি কৰিব পাৰে তেওঁলোকৰ ক্ষমতা আৰু বেছি কটকটীয়া কৰিব পাৰে তেওঁলোক আৰু বেছি ষ্ট্ৰং হৈ যাব পাৰে গতিকে এইটো বস্তু আৰ্টিকেল 352 আৰু 356 এ এই স্কোপটো দিছে কাৰণ ৰাষ্ট্ৰপতি যেহেতু তেওঁ এটা ৰাবাৰ ষ্টাম্প আৰু তেওঁ যিকোনো এটা কথা মন্ত্ৰী পৰিষদ আৰু প্ৰাইম মিনিষ্টাৰ নিৰ্দেশ মতে তেওঁ কৰিবলগীয়া হয় গতিকে তেওঁ যদি নিৰ্দেশ দিয়ে যে এনেকুৱা এটা পৰিস্থিতি হৈছে মন্ত্ৰী পৰিষদে তেতিয়াহলে তেওঁ এমাৰ্জেন্সি ঘোষণা কৰিবলগীয়া হ'ব পাৰে আৰু বহুত ইনষ্টেন্স আছে ভাৰতত অলৰেডি মই আগতে কৈছো যে আৰ্টিকেল 352 356 ভাৰতবৰ্ষত কেইবাবাৰো প্ৰয়োগ কৰা হৈছে গতিকে এইটোৱে মাধ্যমেৰে বহুত সময়ত কি কৰা হৈছে আৰ্টিকেল 356 টো প্ৰয়োগ কৰি পেলাই ভাৰতবৰ্ষত বহুত ষ্টেটত তেওঁলোকৰ এক্সিস্টিং চৰকাৰ ভংগ কৰি দিয়া কেইবাবাৰো হৈছে নখন ষ্টেটত কেইবাবাৰো এই ঘটনাটো হৈছে তারপরে আমার আর্টিকেল 360 যেটো আছে সেই 360 টো কি হইছে মানে ঠিক যেটো ধৰণেৰে তাক ভাবা হৈছিল সেই ভাবা ধৰণে কিন্তু তাক ৰচনা কৰা হোৱা নাছিলে ঠিকই যে এই ফাইনান্সিয়াল এমাৰ্জেন্সিৰ মাধ্যমেৰে ভাৰতবৰ্ষৰ আৰ্থিক সংকটৰ পৰা বচোৱাৰ এটা যেটো প্ৰেৰণা আছিল সেই বস্তুটো কিন্তু ইয়াত এই আৰ্টিকেলটো ইমপ্লিমেন্ট কৰিবলৈ যাওতে বা কৰিবলগীয়া এতিয়ালৈকে যদিও হোৱা নাই এই আৰ্টিকেলটো যদি ইমপ্লিমেন্ট কৰিবলগীয়া হয় তেতিয়া হলে যেটো ধৰণেৰে তাক প্ৰটেকচন দিয়াৰ কথা আছিল সেই ধৰণে কিন্তু প্ৰটেকচন দিয়া নহয় ইয়াৰ উপৰি যদিও 44th সেকেন্ডমেন্ট পাস কৰা হৈছিল ইমপ্লিমেন্ট কৰা হৈছিল এইটোৱে কিন্তু 44th এমেন্ডমেন্টেও কিন্তু
এই ফিনান্সিয়েল এই যেটো জৰুৰীকালীন ক্ষমতা এই জৰুৰীকালীন ক্ষমতাখিনিৰ অপব্যৱহাৰ কৰাটো বাধা যিমানটো পৰিৱেশত বা যিমানটো ধৰণেৰে বাধা দিয়াৰ প্ৰয়োজন আছিলে সেই ধৰণে কিন্তু বাধা দিব পৰা নাই এতিয়া এইখিনি হলগে সমালোচনা যে কিহৰ কাৰণে আৰ্টিকেল 352 আমি প্ৰয়োগ কৰিলে বা আৰ্টিকেল 356 বা এজ আ হোল যদি আমি এমাৰ্জেন্সি পাৱাৰ্ছখিনি ইমপ্লিমেণ্ট কৰিবলৈ যায় তেতিয়াহ'লে এইখিনি ড্ৰবেক্স আমি পালো এটা কিন্তু কিছুমান পলিটিক্যাল থিংকাৰ্ছ আছে যোনে এই ৰাষ্ট্ৰপতিৰ এই এমাৰ্জেন্সি পাৱাৰ্ছখিনি তেওঁলোকে সমৰ্থন কৰিছে তেওঁলোকে ক্ৰিটিসাইজ নাই কৰা গতিকে সমৰ্থন কৰা সকলে কি কৰিব বিচাৰিছে যে কেনেকৈ সমৰ্থন কৰিছে বা কি পইণ্ট তেওঁলোকে দেখুৱাইছে আমাক প্ৰথমতে তেওঁলোকে কৈছে যে এইটো হিষ্টৰিকেলি প্ৰয়োজন মানে কি মই আগতেও তোমালোকক কৈছো যে ভাৰতবৰ্ষ একেবাৰে অতীজতে কি আছিল ৰাজতন্ত্ৰৰ তলত আছিল ৰজাৰ প্ৰশাসন চলাইছিল যেতিয়া ৰজাজন সবল শক্তিশালী আছিল ভাৰতবৰ্ষৰ নিচিনা এখন বিশাল দেশক একগোট কৰি তেওঁ ৰাখিব পাৰিছিল কিন্তু যেতিয়া ৰজাজন দুৰ্বল হৈছিল তেতিয়া বিদেশী শত্ৰুৱে আক্ৰমণ কৰিব পাৰিছিল বা বিদেশী শত্ৰুৰ আক্ৰমণৰ ভাৰতৰ খণ্ডতা নাইকিয়া হৈছিল গতিকে এতিয়া কথাটো হৈছে কি যে যেতিয়া এটা জাতীয় সংকটৰ পৰিস্থিতি হয় তেতিয়া সেই জাতীয় সংকটৰ পৰিস্থিতিটো চলাই নিবৰ কাৰণে বা সেইটো ওভাৰকাম কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ প্ৰভিজনটো সাংঘাতিকে দৰকাৰ গতিকে দেশখনৰ ঐক্যতা আৰু অখণ্ডতা ৰাখিবলৈ হলে এমাৰ্জেন্সি সিচুৱেশন টাইড ওভাৰ কৰিবলৈ হলে তেতিয়া এই ধৰণৰ এমাৰ্জেন্সি পাৱাৰ্ছখিনি খুবেই প্ৰয়োজন দ্বিতীয়তে তেওঁলোকে কি সমৰ্থন কৰিছে যে জাতীয় সিকিউৰিটি নে ব্যক্তিগত অধিকাৰ বেছি ইম্পৰ্টেণ্ট জাতীয় সিকিউৰিটি বা ন্যাশনাল সিকিউৰিটিটো ইম্পৰ্টেণ্ট নে ইণ্ডিভিজুৱেল ৰাইটছ ইম্পৰ্টেণ্ট যদি ন্যাশনাল সিকিউৰিটিটোৱে নাথাকে তেতিয়াহ'লে ইণ্ডিভিজুৱেলে সিকিউৰিটি কৰি বা নিজৰ সিকিউৰিটিটোৰ কথা ইণ্ডিভিজুৱেল ৰাইটছৰ কথা ভাবিলে কি হ'ব আমি এইটো এটা এক্সাম্পল দিব পাৰোঁ যে এখন ঘৰত আমি ৰাতি দুৱাৰ খিৰিকী বন্ধ কিয় কৰি থওঁ যে চোৰ ডকাইত যাতে সোমাব নোৱাৰে চোৰ ডকাইত সোমাব নোৱাৰা কৰাৰ লক্ষ্যটো বা উদ্দেশ্যটো হৈছে কি যে আমাৰ সেলফ প্ৰটেকশ্যন আমি সেলফ প্ৰটেকশ্যন বিচাৰিছো কিন্তু আগতে আমি গোটেই ঘৰটোহে সুৰক্ষা কৰি লৈছো ঘৰটো সুৰক্ষা কৰাৰ পিছতহে ভিতৰৰ মানুহখিনি সুৰক্ষা হ'ব ঘৰটোৰ যদি একো সুৰক্ষা নাথাকে ঘৰৰ ৱালবোৰ যদি তেনে ফুপলা হয় এটা ঘুচা মাৰিলে ভাঙি যায় তেতিয়াহ'লে ভিতৰৰ মানুহখিনিৰ ৰাইটছ অধিকাৰৰ কথা পাতি কি লাভ সেইকাৰণে এই যিসকলে ছাপোৰ্ট কৰিছে ৰাষ্ট্ৰপতিৰ মৌলিক অধিকাৰসমূহ তেওঁলোকে এটা কথাই ক'ব বিচাৰিছে যে দেশখনৰ সুৰক্ষাটো আগতে আহিব লাগিব দেশখন সুৰক্ষিত হ'লে মানুহৰ অধিকাৰ অট'মেটিকেলি মানুহে ভোগ কৰিব পাৰিব আৰু অট'মেটিকেলি সুৰক্ষিত হ'ব গতিকে জাতীয় বা দেশৰ সুৰক্ষাটোৰ কথাহে আমি আগতে বেছি গুৰুত্ব দিব লাগিব যিটো সমালোচনা তেওঁলোকে কৰিছিলে যে এই অধিকাৰসমূহ প্ৰয়োগ কৰি পেলাই ৰাষ্ট্ৰপতিয়ে এজন একনায়কৰ দৰে কাম কৰিব পাৰিব এইটো তেওঁলোকে চ্যালেঞ্জ কৰিছে প্ৰত্যাহ্বান জনাইছে কৈছে যে এইটো কেতিয়াও হ'ব নোৱাৰে কিয়নো ৰাষ্ট্ৰপতিয়ে যেতিয়া এই ক্ষমতা প্ৰয়োগ কৰিব তেতিয়া তেওঁ নিজৰ ভাবে বা অকলশৰীয়াকৈ নকৰিব নোৱাৰে তেওঁ সদায় মন্ত্ৰী পৰিষদৰ ৰিটেন পাৰমিশন লাগিব এই পাৰমিশনৰ মতেহে তেওঁ হ'ব গতিকে মন্ত্ৰী পৰিষদ প্ৰধানমন্ত্ৰীৰ নেতৃত্বত মন্ত্ৰী সভাই কেতিয়াও তেওঁক একনায়কত্বৰ দৰে কাম কৰিবলৈ কেতিয়াও নিদিয়ে আৰু যেতিয়াই কৰিছে মই আগতে তোমালোকক এক্সাম্পল দিছোঁ যে ইন্দিৰা গান্ধী এইটো মিছইউজ কৰিছিলে 1975ত এমাৰ্জেঞ্চি ঘোষণা কৰি পেলাই এণ্ড শ্বি হেড টু পে এ হেভি প্ৰাইচ কিয়নো তেওঁ পিছৰ নিৰ্বাচনত তেওঁ নিজিকিলে জনতা পাৰ্টি আহিলে মৰাৰজী দেশাইৰ নেতৃত্বত জনতা পাৰ্টিয়ে চৰকাৰ গঠন কৰিলে গতিকে এইদৰে এইটোক এমাৰ্জেঞ্চি পাৱাৰ্ছখিনি মিছইউজ কৰিব কোনোপধ্যে নোৱাৰে ফোৰ্থলি কি কোৱা হৈছে যে এই এমাৰ্জেঞ্চি পাৱাৰ্ছখিনি ইউজ কৰোঁতে বা প্ৰয়োগ কৰোঁতে ইয়াত যথেষ্ট ছেফ গাৰ্ডছ দিয়া হৈছে ইয়াক যথেষ্ট সংৰক্ষিত কৰা হৈছে সংৰক্ষিত কেনেকৈ কৰা হৈছে যে ৰাষ্ট্ৰপতিয়ে ইউনিয়ন কাউন্সিল অফ মিনিষ্টাৰৰ উপদেশ মতেহে তেওঁ ঘোষণা কৰিব পাৰিব এই মন্ত্ৰী পৰিষদ কাৰ ওচৰত দায়বদ্ধ তেওঁলোক সংসদৰ সদস্যৰ ওচৰত দায়বদ্ধ আৰু এই সংসদৰ সদস্যসকল বা মন্ত্ৰী পৰিষদ কাৰ ওচৰত দায়বদ্ধ তেওঁলোক জনসাধাৰণৰ ওচৰত দায়বদ্ধ কাৰণ জনসাধাৰণে তেওঁলোকক ভোট দি পেলাই নিৰ্বাচিত কৰি পঠিয়াইছে গতিকে
তেওঁলোকৰ সকলো কামৰ অমিশনছ বা কমিশন যি কামেই কৰক বা যি কামে ভুল কিয় নকৰক তেওঁলোক আল্টিমেটলি জনসাধাৰণৰ ওচৰত দায়বদ্ধতাটো সদায় থাকিব সেইকাৰণে যি যেতিয়া যেনেকৈ মন যায় তেনেকৈ ৰাষ্ট্ৰপতিয়ে কোনো ধৰণৰ জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব নোৱাৰে আৰ্টিকল 352 এমাৰ্জেঞ্চি ঘোষণা কৰিবলৈ হ'লে ৰাষ্ট্ৰপতিয়ে সদায় কেবিনেটৰ পৰা ৰিটেন পাব লাগিব কেবিনেটে তেওঁ ৰেকমেণ্ড কৰিব লাগিব তেতিয়াহে তেওঁ ৰিটেন ঘোষণা পালেহে তেওঁ এমাৰ্জেঞ্চি ঘোষণা কৰিব পাৰিব প্ৰত্যেকটা এমাৰ্জেঞ্চি আৰ্টিকল 352 হওক 356 হওক এইটো পাৰ্লিয়ামেণ্টৰ এপ্ৰুভেল লাগিব স্পেচিফাইড টাইমৰ ভিতৰত 352 হ'লে এমাহৰ ভিতৰত লাগিব 356 হ'লে দুমাহৰ ভিতৰত লাগিব এনেকুৱা প্ৰভিজন আছে যে যদি কিবা কাৰণে ৰাজ্যসভা লোকসভা ভংগ হৈ গৈছে তেতিয়াহ'লে ৰাজ্যসভাই ইয়াক অনুমোদিত কৰি দিব লাগিব আকৌ লোকসভা অনুষ্ঠিত হোৱাৰ এমাহৰ ভিতৰত ইয়াক অনুমোদিত কৰি আনিব লাগিব গতিকে সেফগাৰ্ডছখিনি যিমানখিনি দিবলগীয়া হৈছে বা যিমানখিনি সেফগাৰ্ডছ পাবলগীয়া আছিল এই গোটেইখিনি সেফগাৰ্ডছে দিয়া হৈছে দ্য মেক্সিমাম টাইম লিমিট কিমান থাকিব এইটো ফিক্স কৰি দিয়া হৈছে আমাৰ যিটো 44th এমেণ্ডমেণ্ট এই 44th এমেণ্ডমেণ্টে কি কৰিছে প্ৰেচিডেণ্টৰ এই পাৱাৰ্ছৰ ওপৰত যথেষ্টখিনি প্ৰতিবন্ধিতা বা প্ৰতিবন্ধক লগাই দিছে যে এই টাৰ্মছখিনি কিমান দিনলৈকে তেওঁ দিব পাৰিব বা সেইখিনি দিবলৈ হ'লে কিমান বা কাক তেওঁ পাৰ্মিশ্যন লাগিব এই গোটেইখিনি কৰা হৈছে তাৰোপৰি লোকসভাৰ 1/10 মেম্বাৰে যদি বিচাৰিছে যে এই প্ৰক্লেমেশ্যনৰ আৰু কোনো দৰকাৰ নাই তেতিয়াহ'লে তেওঁলোকে এটা সিম্পল ৰেজলিউশ্যন পাছ কৰি পেলাই লোকসভাত এটা সিম্পল ৰেজলিউশ্যন পাছ কৰি পেলাই তেওঁলোকে এই হেৰিটো ৰেজলিউশ্যনটো তেওঁলোকে প্ৰত্যাহ্বান বা গুচাই ল'ব পাৰে পাৰ্চনেল যিটো ফ্ৰীডম আৰ্টিকল 20 আৰু 21ত আমাক যিখিনি ফ্ৰীডম দিয়া হৈছে এই ধৰণৰ এমাৰ্জেঞ্চি ঘোষণা কৰিলেও ইয়াক ছাছপেণ্ড কৰিব নোৱাৰে এজন প্ৰেচিডেণ্ট তেওঁ যদি সদা সতৰ্ক হৈ থাকে আৰু তেওঁ যদি খুব এক্টিভ হৈ থাকে তেতিয়াহ'লে তেওঁ এই পলিটিকেল পাৱাৰটোৰ মানে যিটো আমি মানে যিটো আমাৰ সমালোচকসকলে ভাবিছে যে প্ৰধানমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদে ৰাষ্ট্ৰপতিৰ মাধ্যমেৰে তেওঁলোকে তেওঁলোকৰ ক্ষমতা বৃদ্ধি কৰিব বা হেৰি কৰিব পাৰে সেইটো কিন্তু নোৱাৰে যদি ৰাষ্ট্ৰপতিজন সজাগ হৈ থাকে তেওঁ সতৰ্ক হৈ থাকে তেতিয়াহ'লে এই পাৱাৰটোৰ মিছইউজ তেওঁ কেতিয়াও কৰিবলৈ নিদিয়ে আৰু গভৰ্ণৰৰ ৰোলটো সেই সময়ত ভালকৈ চালি জাৰি চাব লাগিব কাৰণ এখন ষ্টেটত যদি কনষ্টিটিউশ্যনেল ফেইলিয়াৰ হৈছে বুলি তেওঁ ৰিটেন ৰিপৰ্ট দিয়ে তেতিয়াহে ৰাষ্ট্ৰপতি জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পাৰিব গতিকে ইয়াৰ ক্ষেত্ৰতো গভৰ্ণৰৰ ওপৰতো যথেষ্ট গুৰুত্বপূৰ্ণ এটা stringent measures লোৱা থাকে যাতে তেওঁ যধে মধে কোনো ধৰণৰ ৰিপৰ্ট চেন্ট্ৰেল গভৰ্ণমেণ্টলৈ নপঠিয়ায় ৰাষ্ট্ৰপতিয়ে কি কৰিব পাৰে কেবিনেটক তেওঁলোকৰ উপদেশ ৰিগাৰ্ডিং আৰ্টিকল 356 পুনৰ বিবেচনা কৰি চাবৰ কাৰণে ক'ব পাৰে যে ষ্টেট গভৰ্ণমেণ্ট এটাই কনষ্টিটিউচনেলি সঁচাকে পাৰফৰ্মেন্স কৰিব পাৰিছে নে নাই এইটো তেওঁলোকে বিবেচনা কৰি চাব লাগিব গতিকে এই যিখিনি বস্তু বা প্ৰতিবন্ধক দি দিয়া হৈছে যিসকলে এমাৰ্জেঞ্চি পাৱাৰ্ছসমূহ ছাপোৰ্ট কৰিছে তেওঁলোকে ভাবিছে যে এইবিলাক থকাৰ কাৰণে কেতিয়াও ৰাষ্ট্ৰপতিয়ে যধে মধে বা এই এমাৰ্জেঞ্চি পাৱাৰ্ছবিলাক ঘোষণা কৰিব নোৱাৰে তাৰোপৰি আমাৰ সংবিধানত যিহেতু তেওঁ অপহৰণ কৰাৰ এটা প্ৰক্ৰিয়া বা পদ্ধতি মেনশ্যন কৰিছোঁ মই অলৰেডি আগতে তোমালোকৰ লগত আলোচনা কৰিছিলোঁ যে তেওঁ সংবিধান ভংগৰ দোষতহে তেওঁ গুচাব পাৰে পদৰ পৰা গতিকে এইটোৱেও তেওঁ যেনেকৈ বা যি ধৰণেৰে তেওঁক ইউজ কৰিব বিচাৰে তেওঁ নিজকে ইউজ হ'বলৈ নিদিয়ে গতিকে তেওঁ গোটেই বস্তুখিনি ভাল ধৰণেৰে পঢ়ি শুনি চালি জাৰি চাইহে তেওঁ কামখিনি কৰিব তাৰোপৰি যিখিনি এমাৰ্জেঞ্চি ফিনান্সিয়েল এমাৰ্জেঞ্চিৰ কথা কৈছে এই ফিনান্সিয়েল এমাৰ্জেঞ্চিৰ কথাটো ঠিকেই কৈছে যে যিকোনো মানুহে নিজৰ আৰ্থিক অৱস্থাটো যেনেকৈ কটকটীয়াকৈ ৰাখিবলৈ চেষ্টা কৰিব ঠিক তেনেকৈ ভাৰতবৰ্ষৰ ইকনমিক দিশটো ভালকৈ চাব লাগিব যদি কিবা কাৰণে এই দিশটোত কিবা এটা সংকেতে দেখা দিছে কিবা এটা ক্ৰাইচিছে দেখা দিছে তেতিয়াহ'লে এইটোৱে হয়তো ভাৰতবৰ্ষৰ ষ্টেবিলিটি বা বিনিষ্ট কৰিব পাৰে বা ভাৰতবৰ্ষৰ অনিষ্ট কৰিব পাৰে তেতিয়াহ'লে তেওঁ এনেকুৱা ধৰণৰ ষ্টেপ
পদক্ষেপ তেওঁ ল'ব পাৰে গতিকে দেশখনৰ উন্নতিৰ কাৰণেহে তেওঁ এনেকুৱা ধৰণৰ পদক্ষেপবিলাক লৈছে গতিকে এইখিনি হৈছে জাষ্টিফিকেশ্যন যে কিহৰ কাৰণে মানে আমি দুইটা দিশে আমি চালি জাৰি চালো যে সমালোচনক যিসকলে সমালোচনা কৰিছে তেওঁলোকৰো পজিশ্যনটো কাৰেক্ট যে এইখিনি থাকিলে ৰাষ্ট্ৰপতি এজনক এই পাৱাৰটো দিয়াৰ কাৰণে ৰাষ্ট্ৰপতি এজন স্বেচ্ছাচাৰী হ'ব পাৰে বা তেওঁ অগণতান্ত্ৰিকভাৱে কিছুমান তেওঁ কাম কৰিবলগীয়া হৈছে বা তেওঁ যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে তেওঁ কাম কৰিছে বা আমাৰ এমাৰ্জেঞ্চি সময়ত মৌলিক অধিকাৰসমূহ ছাছপেণ্ড কৰি দিয়াটো একেবাৰে ন্যায়সংগত হোৱা নাই কিন্তু ঠিক সেইদৰে যদিও তেওঁলোকে এইখিনি সমালোচনা কৰিছে ইয়াৰ লগতে আমি এটা বস্তু দেখিবলৈ পাইছোঁ যে আমাৰ যিসকলে সমৰ্থন কৰিছে তেওঁলোকে এই পইণ্টছখিনি আগবঢ়াই দিছে যে এইখিনি পইণ্টছ মই যিখিনি এতিয়া আলোচনা কৰিলোঁ যে এই পইণ্টছখিনিৰ মাধ্যমেৰে আমি কেতিয়াও ক'ব নোৱাৰোঁ যে ৰাষ্ট্ৰপতিয়ে তেওঁ মৌলিক তেওঁৰ যিবিলাক তেওঁ মানে যিটো পাৱাৰ সেইটো তেওঁ অভাৰ ষ্টেপিং কৰিছে বুলি আমি ক'ব নোৱাৰোঁ এতিয়া আমি চাওঁ যে ৰাষ্ট্ৰপতিৰ একচুৱেলি পজিশ্যনটো কি তেওঁকতো আমি আগতেই ক'লোঁ যে তেওঁ বহুত ক্ষমতাৰ তেওঁৰ হাতত আছে তেওঁ ফিনান্সিয়েল এমাৰ্জেঞ্চি আছে তেওঁৰ লেজিছলেটিভ পাৱাৰ্ছ আছে তেওঁৰ এডমিনিষ্ট্ৰেটিভ পাৱাৰ্ছ আছে তেওঁৰ জুডিচিয়েল পাৱাৰ্ছ আছে প্লাছ আমি এতিয়া আলোচনা কৰিলোঁ কি যে তেওঁ তেওঁ এমাৰ্জেঞ্চি পাৱাৰ্ছ আছে ইমানখিনি পাৱাৰ্ছ থকাৰ স্বত্তেও ভাৰতৰ তেওঁৰ পটককৈ দেখিলে এনেকুৱা লাগে যেন তেওঁ এটা সাংঘাতিক ফৰ্মিডেবল পাৰ্চন তেওঁৰ মানে ইমানখিনি পাৱাৰ আছে তেওঁ যেতিয়াই যি মন যায় তাকে তেওঁ কৰিব পাৰে গতিকে ফিনান্সিয়েলি তেওঁ জাতীয় জৰুৰীকালীন ঘোষণা কৰিব পাৰে তেওঁ কোনোবা এজনক দোষী হাইকোৰ্ট বা সুপ্ৰিম কোৰ্টে দিয়া শাস্তি তেওঁ লাঘৱ কৰি দিব পাৰে বা তেওঁ সেইটো তেনেকৈ ৰাখিব পাৰে বা তেওঁ সেইটো বৃদ্ধিও কৰিব পাৰে গতিকে এইবিলাক যদি চাওঁ তেতিয়াহ'লে কি দেখা যায় যে তেওঁ বহুত ক্ষমতাৰ অধিকাৰী আৰু তেওঁ এই ক্ষমতাবিলাক প্ৰয়োগ কৰিলে হয়তো তেওঁ আমি কি ক'ব লাগিব যে তেওঁ এজন একনায়কত্ব হিচাপে কাম কৰিব কিন্তু দৰাচলতে এইটো সত্য নহয় কিয়নো তেওঁ প্ৰত্যেকটো কাম কৰোঁতে তেওঁ মন্ত্ৰী পৰিষদ আৰু মন্ত্ৰীসভা আৰু মিনিষ্টাৰৰ পাৰ্মিশ্যন নোহোৱাকৈ তেওঁ একো কৰিব নোৱাৰে আৰু আমাৰ যিটো 42nd এমেণ্ডমেণ্ট হৈছিলে সেই 42nd এমেণ্ডমেণ্টটোৱে স্পষ্টভাৱে কৈ দিছে তাৰপৰা আমাৰ 42nd এমেণ্ডমেণ্টত স্পষ্টভাৱে কোৱা হৈছে যে প্ৰেচিডেণ্টে প্ৰধানমন্ত্ৰী আৰু তেওঁৰ মন্ত্ৰী পৰিষদৰ উপদেশ অনুযায়ীহে তেওঁ কাম কৰিব লাগিব গতিকে তেওঁ যদিও ইমানখিনি পাৱাৰ্ছ তেওঁৰ হাতত দেখা গৈছে এই পাৱাৰ্ছখিনি থকা স্বত্তেও কিন্তু তেওঁ কি কৰিব নোৱাৰে একনায়কত্ব হিচাপে তেওঁ কাম কৰিব নোৱাৰে ইংলেণ্ডৰ ৰাণীৰ যিটো পজিশ্যন ভাৰতবৰ্ষৰ প্ৰধান ৰাষ্ট্ৰপতিৰ ঠিক একেটা পজিশ্যনে হেড অফ দ্য ষ্টেট কিন্তু হেড অফ দ্য গভৰ্ণমেণ্ট নহয় আগতে মই তোমালোকক কৈছোঁ যে ভাৰতৰ ৰাষ্ট্ৰপ্ৰধান তেওঁ চৰকাৰ প্ৰধান নহয় গতিকে দেখিবলৈ যদি চাওঁ এপাৰেণ্টলি তেওঁ বহুত ক্ষমতা আছে গতিকে এই ক্ষমতাখিনি যদি তেওঁ প্ৰয়োগ কৰে তেতিয়াহ'লে তেওঁ এজন ডিক্টেটৰ হিচাপে তেওঁ কাম কাজখিনি কৰি যাব পাৰে কিন্তু আচল লেগামডাল কিন্তু বেলেগৰ হাততহে গতিকে তেওঁ কোনো ষ্টেপতে তেওঁ নিজৰ পাৱাৰ তেওঁ অভাৰকাম কৰিব নোৱাৰে যিবিলাক প্ৰেচিডেণ্ট ইমান দিনে হৈ গৈছে এওঁলোকৰ যদি আমি ৰোলবোৰ চাওঁ তেতিয়া প্ৰত্যেকজনৰ ক্ষেত্ৰতে আমি দেখিম কি যে তেওঁলোকে সদায় প্ৰধানমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদৰ উপদেশ মতেহে তেওঁ কাম কৰিছে গতিকে কিছুমান ক্ষেত্ৰত কিছুমান প্ৰেচিডেণ্টে হয়তো নিজৰ তেওঁলোকে দুই এটা ক্ষেত্ৰত তেওঁলোকে হয়তো কনষ্টিটিউশ্যনেল হেড হিচাপে দুটা এটা পদক্ষেপ লৈছে কিন্তু আল্টিমেটলি তেওঁ এজন নমিনেল হেড হিচাপে আছে তেওঁ এজন ৰাবাৰ ষ্টেম্প হিচাপে আছে গতিকে তেওঁ কোনোদিনে তেওঁৰ ষ্টেপছ তেওঁ অভাৰ ক্ৰছ কৰা কেতিয়াও নাই গতিকে এখন ৰাষ্ট্ৰৰ মুৰব্বী হিচাপে তেওঁৰ কিছুমান দায়িত্ব আছে সেই দায়িত্বটো হৈছে কি যে তেওঁ ৰাষ্ট্ৰখনৰ ছিকিউৰিটি অখণ্ডতা ইউনিটি এইটো তেওঁ ডিফেণ্ড কৰিব লাগিব যিহেতু তেওঁৰ পজিশ্যনটো খুব ওপৰত তেওঁ ভাৰতবৰ্ষত অন্য ঠাইলৈ তেওঁ যেতিয়া যায় তেওঁ ভাৰতবৰ্ষ প্ৰতিনিধিত্ব কৰে বা অন্য ব্যক্তি যেতিয়া ভাৰতবৰ্ষলৈ আহে অন্য হেড অফ দ্য ষ্টেটছবিলাক যেতিয়া আহে বা বাহিৰা বা ভাৰতবৰ্ষত যিকোনো এটা নেশ্যনেল প্ৰগ্ৰেম হ'লে তেওঁ সদায় তাত উপস্থিত থাকিব লাগিব তেওঁ হেৰি কৰিব লাগিব
গতিকে তেওঁ এই কামখিনি তেওঁৰ নিজৰ কনষ্টিটিউশ্যনেল কেপাচিটি তেওঁ যিটো পজিশ্যন তেওঁ পোষ্টটোৱে যিটো পজিশ্যন তেওঁক দিছে এই কনষ্টিটিউশ্যনেল কেপাচিটিটো অনুযায়ী তেওঁ এই কামখিনি কৰিছে তেওঁৰ আছে এডভাইচ কৰাৰ ৰাইট আছে তেওঁ এনকাৰেজ কৰিব পাৰে তেওঁ কাৰোবাক যদি দেখিছে যে কিবা এটা কাম ভুল হৈছে তেতিয়া সেইটো ৱাৰ্ণিং দিব পাৰে তেওঁৰ ৰাইট টু ইনফৰমেশ্যন আছে তেওঁ ৰাষ্ট্ৰপতিয়ে কি কৰিব পাৰে প্ৰধানমন্ত্ৰীক সংসদৰ মজিয়াত বা কেবিনেটত কিবা এটা যদি সিদ্ধান্ত লোৱা হৈছে সেই সিদ্ধান্তৰ বিষয়ে তেওঁ জানিব বিচাৰিব পাৰে বা কোনোবা এজন মন্ত্ৰীয়ে যদি গাইগুটীয়াভাৱে কিবা এটা সিদ্ধান্ত লৈছে তেতিয়াহ'লে সেইটো কেবিনেটত উত্থাপন কৰিবৰ কাৰণে তেওঁ নিৰ্দেশ দিব পাৰে গতিকে তেওঁ কি কৰিব পাৰে যিবিলাক পেটিশ্যনছ পাৰ্লিমেণ্টত দিয়া আছে সেইবিলাক তেওঁ বিবেচনা কৰি চাব পাৰে গতিকে এইদৰে তেওঁ কনষ্টিটিউশ্যনেল ফ্ৰেমৱৰ্কৰ ভিতৰত থাকি পেলাই তেওঁ নিজৰ কিছুমান গুৰুত্বপূৰ্ণ দায়িত্ব তেওঁ পালন কৰি আহিছে কিন্তু আমাৰ যিটো সংসদীয় শাসন ব্যৱস্থা এই সংসদীয় শাসন ব্যৱস্থাটোৰ ফালে লক্ষ্য কৰি চালে আমি কি দেখিম যে তেওঁ নিজৰ উইদিন দ্য ফ্ৰেমৱৰ্ক তেওঁ কাম কৰি গৈ আছে বা যাবলগীয়া হৈছে এতিয়া আমি আহিলোঁ উপ ৰাষ্ট্ৰপতি ভাইচ প্ৰেচিডেণ্টৰ ভাৰতৰ যিজন উপ ৰাষ্ট্ৰপতি আমাৰ সংবিধানৰ আৰ্টিকল 63 উপ ৰাষ্ট্ৰপতিৰ পোষ্টৰ বিষয়ে কোৱা হৈছে এই তেওঁৰ কাৰ্যকালো একেই ৰাষ্ট্ৰপতিৰ নিচিনা 5 বছৰৰ কাৰণে কৰি দিয়া হৈছে আৰু তেওঁক সংসদৰ দুইটা সদনৰ সদস্যসকলে নিৰ্বাচিত কৰে কিন্তু ৰাজ্যসভাৰ যিসকল মনোনীত সদস্য এই মনোনীত সদস্যসকলেও কিন্তু ৰাজ্যসভাৰ মানে উপ ৰাষ্ট্ৰপতি নিৰ্বাচন কৰোঁতে তেওঁলোকে অংশগ্ৰহণ কৰে ঠিক ৰাষ্ট্ৰপতিৰ দৰে তেওঁ কি কৰিব লাগিব তেওঁ ভাৰতীয় নাগৰিক হ'ব লাগিব আৰু তেওঁ এজ 35 ইয়াৰ্ছৰ তলত হ'ব নালাগিব আৰু তেওঁ ৰাজ্যসভাৰ সদস্য হ'বলৈ এজন ব্যক্তি যিখিনি অৰ্হতাৰ প্ৰয়োজন এই গোটেই অৰ্হতাখিনি তেওঁৰ হাতত থাকিব লাগিব তাৰোপৰি তেওঁ যেতিয়া ৰাষ্ট্ৰপতি পদত নিযুক্তি হৈছে তেতিয়া তেওঁ ৰাজ্যিক চৰকাৰৰ বা কেন্দ্ৰীয় চৰকাৰৰ অধীনত কোনো ধৰণৰ লাভজনক পোষ্টত তেওঁ থাকিব নালাগিব তাৰোপৰি প্ৰেচিডেণ্ট বা ভাইচ প্ৰেচিডেণ্ট এইবিলাকৰ পৰাও তেওঁ উপ ৰাষ্ট্ৰপতি পোষ্টৰ কাৰণে কণ্টেষ্ট কৰিব পাৰিব তেওঁ কিন্তু কোনো এটা সদনৰ সদস্য হ'ব নালাগিব বা কোনো ষ্টেট লেজিছলেচাৰৰ তেওঁ সদস্য হ'ব নোৱাৰিব আৰু যদি কিবা কাৰণে তেওঁ ষ্টেট লেজিছলেচাৰ বা সংসদৰ সদস্য হৈ আছে বা তেওঁ ক'ৰবাত ৰাজ্যপাল হৈ আছে যি মুহূৰ্তত তেওঁ উপ ৰাষ্ট্ৰপতিৰ পোষ্টটোলৈ তেওঁ আহিবলগীয়া হয় সেই মুহূৰ্ততে তেওঁ সেই আগৰ যিটো পোষ্ট বা চাকৰিত তেওঁ আছিলে সেইটো তেওঁ এৰি দিব লাগিব এতিয়া অলৰেডি কৈছোঁ যে তেওঁ 5 বছৰ কিবা কাৰণে তেওঁৰ পোষ্টটো ভেকেণ্ট হ'ব পাৰে বা তেওঁৰ মৃত্যু হ'ব পাৰে বা তেওঁ ৰিজাইন দিব পাৰে বা তেওঁকো পদচ্যুত কৰিব পৰা যায় তেতিয়াহ'লে যিমান সোনকালে পাৰি সিমান সোনকালে নিৰ্বাচন পাতিব লাগিব উইদিন 6 মান্থছ পোষ্টটো খালী হোৱাৰ পিছত বা ডেথ বা ৰেজিগনেশ্যন বা হেৰি হোৱাৰ পিছত উইদিন 6 মান্থছ নিৰ্বাচন পাতিব লাগিব আৰু সেই নতুনকৈ নিৰ্বাচিত হোৱা যিজন সদস্য তেওঁ কিন্তু ৰিমেইনিং পিৰিয়ডৰ কাৰণে তেওঁ আকৌ নতুনকৈ 5 বছৰ টাৰ্মছৰ কাৰণে বা 5 বছৰ কালৰ কাৰণে তেওঁ পাব যদি ভাইচ প্ৰেচিডেণ্টৰ নিৰ্বাচনক লৈ পেলাই কিবা সন্দেহ আছে বা কিবা ত্ৰুটি আছে বুলি ভাবিছে বা কিবা বিতৰ্কৰ সৃষ্টি হৈছে তেতিয়াহ'লে এইটো সুপ্ৰিম কোৰ্টে ডিচাইড কৰিব আৰু সুপ্ৰিম কোৰ্টৰ ডিচিশ্যনটোৱে হৈছে একেবাৰে ফাইনেল ডিচিশ্যন উপ ৰাষ্ট্ৰপতিক পদৰ পৰা কেনেকৈ গুচাব পৰা যায় তেওঁ কি কৰিব পৰা যায় তেওঁ গুচাব কোনে ৰাজ্যসভাতহে ৰেজলিউশ্যনটো আনিব পাৰিব যেনেকৈ প্ৰেচিডেণ্টৰ ক্ষেত্ৰত দুইটা সদনৰ যিকোনো এটা সদনত প্ৰপ'জেলটো আনিব পৰা গৈছিলে উপ ৰাষ্ট্ৰপতিৰ ক্ষেত্ৰত কেৱল ৰাজ্যসভাতে আনিব ৰাজ্যসভাৰ আকৌ তেওঁ আগতেও মই কৈ আহিছোঁ যে তেওঁ এজন প্ৰধান সদস্য তেওঁ এক্স অফিচিয়েল চেয়াৰমেন আৰু ৰাজ্যসভাত এপ্ৰুভ হৈ যোৱাৰ পিছত এইটো লোকসভালৈ প্ৰেৰণ কৰা হ'ব আৰু লোকসভাত এইটো গৃহীত হ'ব লাগিব তেওঁক 14 দিনৰ আগতে জাননী দিব লাগিব ঘপককৈ আনি দিলে নহ'ব 14 দিনৰ আগতে জাননী দিব লাগিব যে তেওঁৰ এগেইনষ্টে প্ৰচিডিংছ ইনিচিয়েট কৰা হৈছে বুলি তেওঁক 14 দিনৰ আগতীয়াকৈ জনাব লাগিব
বৰ্তমান ভাইচ প্ৰেচিডেণ্টে 4 লাখ টকাকে পাৰ মান্থ দৰমহা পায় ঠিক ৰিটায়াৰমেণ্টৰ পিছতো তেওঁ তাৰ 50% দৰমহা তেওঁ পাব প্লাছ তেওঁ চাকৰিত থকা সময়ছোৱাত তেওঁ এটা ফ্ৰী ফাৰ্নিছ বাংলো পাব তেওঁ গাড়ী পাব তেওঁ ছেক্ৰেটাৰী পাব গতিকে গোটেইখিনি সা সুবিধাই তেওঁ পাব তেওঁৰ ফাংচন কি তেওঁৰ কাম কি আসলতে চাবলৈ গ'লে তেওঁ দুটা কাম কৰে এটা হৈছে ভাইচ প্ৰেচিডেণ্ট আৰু এটা হৈছে ৰাজ্যসভাৰ এক্স অফিচিয়েল চেয়াৰমেন হিচাপে প্ৰধান সদস্য হিচাপে ভাইচ প্ৰেচিডেণ্ট হিচাপে চাবলৈ গ'লে তেওঁৰ কোনো ফাংচন নাই তেওঁৰ কোনো কাম নাই তেওঁৰ কাম কেতিয়া হ'ব ভাইচ প্ৰেচিডেণ্ট হিচাপে যদি কিবা কাৰণে ৰাষ্ট্ৰপতিৰ পদটো খালী হ'ল অপসাৰণ কৰাৰ কাৰণে হওক মৃত্যুৰ কাৰণে হওক বা ৰেজিগনেশ্যনৰ কাৰণে হওক তেতিয়া তেওঁ ইমিডিয়েটলি ৰাষ্ট্ৰপতি পদলৈ তেওঁ আহিব লাগিব আৰু তেতিয়া ৰাষ্ট্ৰপতিয়ে যিখিনি কাম কৰিছিল সেই গোটেই কামখিনি তেওঁ কৰিব লাগিব গতিকে আদাৰৱাইজ যেতিয়ালৈকে ৰাষ্ট্ৰপতি পদত আছে তেতিয়ালৈকে তেওঁৰ কোনো কাম নাই কিন্তু এইখিনিতে এটা কথা মনত ৰাখিব লাগিব যে আমাৰ ইয়াত বহুত উদাহৰণ আছে যে ভাইচ প্ৰেচিডেণ্ট বা উপৰাষ্ট্ৰপতিয়ে সদায় পিছত গৈ ৰাষ্ট্ৰপতি হৈছেগৈ কাৰণ এইটো তেওঁৰ কাৰণে হ'লগৈ কি এটা লাৰ্ণিং গ্ৰাউণ্ড তেওঁ ইয়াতে গোটেই কথাখিনি শিকি যায় নেক্সটটো হ'ল তেওঁ চেয়াৰমেন হিচাপে প্ৰধান সদস্য হিচাপে চেয়াৰমেন অফ ৰাজ্যসভা হিচাপে তেওঁ কি কাম কৰে লোকসভাৰ স্পীকাৰ এজনে যিখিনি কাম কৰিব লাগে ৰাজ্যসভাৰ সদস্য প্ৰধান সদস্য হিচাপে তেওঁ গোটেইখিনি কাম কৰিব তেওঁ লাগে তেওঁ কিন্তু ৰাজ্যসভাৰ মেম্বাৰ নহয় তেওঁ এক্স অফিচিয়েল মেম্বাৰহে তেওঁ কোনোদিনে ৰাজ্যসভাৰ সদস্য হ'ব নোৱাৰে এক্স অফিচিয়েল মেম্বাৰ তেওঁ এই মৰ্মে তেওঁ এক্স অফিচিয়েল মেম্বাৰ হোৱাৰ কাৰণে তেওঁ কি কৰিব লাগিব তেওঁ ৰাজ্যসভাৰ যিবিলাক তেওঁ মানে মিটিংবোৰ হয় তাত তেওঁ সভাপতিত্ব কৰিব লাগিব আৰু সংসদৰ কাম কাজবিলাক নিয়াৰিকৈ বা নিগাজিকৈ যাতে হৈ যায় সেইটো তেওঁ চাব লাগিব তেওঁ সংসদৰ মজিয়াত তেওঁ কি কৰিব লাগিব ডিচিপ্লিন মেইনটেইন কৰিব লাগিব নিয়মানুৱৰ্তিতা মেইনটেইন কৰি পেলাই যাতে সকলো সদস্যই কাম কাজবিলাক কৰিছে সেইটো চাব লাগিব আৰু যদি কোনোবাই সংসদৰ মজিয়াত বা ৰাজ্যসভাৰ মজিয়াত এনেকুৱা কাম কৰে যিটোৱে ৰাজ্যসভাৰ চিৰিনিটি বা ৰাজ্যসভাৰ কাম কাজত বাধা ব্যাঘাত জন্মাইছে তেতিয়াহ'লে সেই ব্যক্তিজন মানে সেই সংসদজনৰ বিৰুদ্ধে তেওঁ যথোচিত ষ্টেপছ তেওঁ ল'ব পাৰে তেওঁ তাৰপিছতে ডিছকাশ্যনছ কৰে আৰু ডিবেটছ হয় ৰাজ্যসভাত যিবিলাক ডিছকাশ্যনছ হয় যিবিলাক ডিবেটছ হয় সেইবিলাকত তেওঁ অংশগ্ৰহণ কৰিব আছে তেতিয়াহ'লে তেওঁলোকে উপৰাষ্ট্ৰপতিৰ পাৰ্মিশ্যন লৈ পেলাইহে তেওঁলোকে এইখিনি কাম কৰিব পাৰিব নৰ্মেলি উপৰাষ্ট্ৰপতিৰ কোনো ভোটাধিকাৰ নাই তেওঁৰ ৰাইটছ নাই কিন্তু যদি কিবা কাৰণে ডিবেট হয় এটা ইছ্যু লৈ পেলাই আৰু যদি টাই হয় যে কোনো এটা পাৰ্টিৰ জিকা নাই তেতিয়াহে ৰাষ্ট্ৰপতিয়ে কি কৰিব পাৰে ভোটদান দিব পাৰে নহ'লে ৰাষ্ট্ৰপতিয়ে ভোটাধিকাৰ ৰাষ্ট্ৰপতিৰ নাই গতিকে এইটো কয় কাষ্টিং ভোট আৰু সেই কাষ্টিং ভোটটো কেতিয়া দিব যেতিয়া এটা টাই হয় চ' ৰাষ্ট্ৰপতিৰ উপৰাষ্ট্ৰপতিৰ পদৰ ক্ষেত্ৰত আমি এইটো ক'ব পাৰোঁ যে তেওঁৰ কোনো স্পেচিফিক ডিউটি নাই কিন্তু তথাপিও তেওঁ এটা খুব গুৰুত্বপূৰ্ণ ভূমিকা তেওঁ প্লে কৰি আহিছে তেওঁৰ কোনো স্পেচিফিক ৰোল নাই কাম নাই কিন্তু মই আগতে কৈছোঁ যে তেওঁৰ কাৰণে এইটো এটা লাৰ্ণিং গ্ৰাউণ্ড আৰু আমাৰ বহুতো উদাহৰণ আছে যোনে ৰাষ্ট্ৰপতিৰ পৰা গৈ উপৰাষ্ট্ৰপতিৰ পৰা গৈ পেলাই তেওঁলোক ৰাষ্ট্ৰপতি হৈছে গতিকে সেই পষ্টটোত থকা সময়ছোৱাত তেওঁ কি কৰিব পাৰে যে ৰাষ্ট্ৰপতিয়ে কেনেকৈ কাম কাজখিনি কৰিছে সেইখিনি তেওঁ শুদ্ধকৈ মানে তেওঁ মনোযোগ দি চাই থাকে তেওঁ কৰি বা সেইখিনি তেওঁ সহায় কৰে আৰু পিছত যেতিয়া তেওঁ নিজে সেই পষ্টটোত আহে তেতিয়াহ'লে তেওঁৰ কাৰণে সুবিধা হয় তেওঁ আৰু নতুনকৈ শিকিবলৈলগীয়া তেওঁৰ একো নাথাকে তেওঁৰ এজ এ ভাইচ প্ৰেচিডেণ্ট তেওঁৰ খুব ইনচিগনিফিকেণ্ট ৰোল কিন্তু এক্স অফিচিয়েল চেয়াৰমেন বুলি ক'লে তেওঁৰ কিন্তু বহুতখিনি দায়িত্ব থাকে তেওঁ যথেষ্টখিনি কাম কাজ তেওঁ কৰিবলগীয়া আছে তেওঁ বিশেষকৈ ৰাজ্যসভাৰ গোটেই ডেকৰামখিনি মেইনটেইন কৰাত দায়িত্বটো তেওঁৰ গতিকে লোকসভাৰ স্পীকাৰে যিখিনি দায়িত্ব পালন কৰি আহিছে বা যেনেকৈ দায়িত্ব সহকাৰে কাম কৰি আহিছে গতিকে সেই কামখিনি তেওঁ কৰিবলৈ বাধ্য গতিকে এতিয়া আমাৰ মনত প্ৰশ্ন এটা আহিব পাৰে যে ৰাষ্ট্ৰপতিয়ে হওক উপৰাষ্ট্ৰপতিয়ে হওক ভাৰতবৰ্ষৰ নিচিনা দুখীয়া এখন ষ্টেটত
এইটো পোষ্টৰ প্ৰয়োজনীয়তাটো আছে নেকি এইটো ডেফিনেটলি আছে কাৰণ আমাৰ যেটো সংসদীয় শাসন ব্যৱস্থা এই সংসদীয় শাসন ব্যৱস্থাত ৰাষ্ট্ৰপতিৰ অবিহনে কোনো এটা কাম-কাজে হ'ব নোৱাৰে গতিকে এই বস্তুখিনিৰ পৰা বা ৰাষ্ট্ৰপতিৰ ক্ষমতা বা উপৰাষ্ট্ৰপতিৰ ক্ষমতাৰ পৰা এটা কথা আমি স্পষ্টকৈ বুজি পাইছো যে আমাৰ যেটো কনষ্টিটিউচনেল ফ্ৰেমৱৰ্ক এই কনষ্টিটিউচনেল ফ্ৰেমৱৰ্কত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি এটা সংসদৰ অবিচ্ছেদ অংগ তেওঁ যদিও সংসদৰ সদস্য নহয় কিন্তু তেওঁ এটা গুৰুত্বপূৰ্ণ ভূমিকা ইয়াত সদায় প্লে কৰি আহিছে থ্যাংক ইউ